যোৱা 28 জুনত জন্মদিন আছিল আনকো হেপী কৰিব পাৰোঁ। গতিকে এই বছৰৰ জন্মদিনটো মোৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা, আপোনালোকক অলপ পিছত মই ক'ম, দেখিব আপোনালোকে। আৰু বাকী অনুষ্ঠানটোৰ মানে চলাই নিবৰ কাৰণে এয়া মোৰ ভণ্টি আৰাধনা ভূঞা, সাহিত্যিক যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ ছোৱালী তাই। মামা ঢুকাইছে, মোৰ মামাৰ ছোৱালী। তাই গুৱাহাটী ৰেডিঅ' চেণ্টাৰত কাম কৰে। তাই আজি আহিছে, তাইৰ বায়েকক অকণমান লগ দিব, অনুষ্ঠানটো তাই চলাই দিব। মোৰ যদি কিবা ভুল কৰি আপোনালোকে অনুষ্ঠানত মানে নিয়োজন ধৰি নাথাকে, এইটো একদম ঘৰুৱা অনুষ্ঠান। ধন্যবাদ। উজাগৰ ৰাতি সপোন দেখিছোঁ মই, ফুল আলপোৱা তোমাৰ মুখৰ হয় সোণালী হাঁহি, অজুৰ তৰাৰ ঘুমটি ভাঙি যেন সূৰ্য আহিছে। সেই সোণালী হাঁহি, সেই স্পৰ্শ, সেই মৰম, এই সকলোবোৰৰ জৰিয়তে এগৰাকী মাতৃয়ে পায় জীয়াই থকাৰ প্ৰেৰণা। 28 জুন পলি মানে মৰমৰ প্ৰিয়াংশীৰ উপজা দিন। পলিক তেওঁৰ মাতৃ অপৰ্ণা হাজৰিকাই জীয়াই ৰাখিছে তেওঁৰ নিজৰ কিছু ব্যতিক্ৰমী চিন্তাধাৰা আৰু কৰ্মৰ যোগেদি। আজিৰ দিনটো আচলতে পলিৰ নামত উৎসৰ্গিত। আজি হিৰুদাৰ ভাষাৰে কওঁ, মৃত্যুটো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। আজিৰ অনুষ্ঠানটি আচলতে কোনো আমি আনুষ্ঠানিক অনুষ্ঠান হিচাপে কৰা নাইকিয়া, এটা অনানুষ্ঠানিক অনুষ্ঠান। আমি সকলোৱে নিজৰ মত বিনিময় কৰিম। এটা পবিত্ৰ দিন আজি, যিহেতু পলিৰ উপজা দিনটো আমি তেতিয়া পাতিব নোৱাৰি আজিৰ দিনটোলৈ কৰা হৈছে। হিৰুদাই লিখিছিল, ইমান অলপতে বিচলিত হ'লে তোমাৰ কাম কেনেকৈ চলে, শিৰোৱা এন্ধাৰে মোক এই বুলি ক'লে। কবি মই নাছিলোঁ সোনকালে, ব্যৰ্থতাৰ এন্ধাৰে মোক মাথো সত্য অহৃদগতি শিকালে। কবি মই নাছিলোঁ সোনকালে। কিমান ধুমুহাৰ মাজেৰে এগৰাকী মাতৃ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে, একমাত্ৰ নিজৰ কিছু আত্মবিশ্বাস আৰু নিজৰ কিমান সাধনা, কঠোৰ সাধনাৰ বলত তেওঁ নিজৰ আজি এই লক্ষ্যত উপনীত হ'ব পাৰিছে। জীৱনটোত বহুত ধুমুহা পাৰ হৈ গৈছে, তথাপিও নিজে হাৰ মনা নাই। আৰু এটাই কওঁ, আজি পলিৰ মাতৃ অপৰ্ণা হাজৰিকাই পলিৰ উপজা দিনটোত যিটো বস্তু উপহাৰ দিম বুলি ভাবিছে, সেইটো আচলতে আমাৰ কাৰণে অসাধাৰণ। আৰু তেওঁ কেতিয়াও শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা নাছিল, কোনো ধৰণৰ ছাত্ৰীও নাছিল তেওঁ, আৰু কেতিয়াও ভবা নাছিল যে তেওঁ কেতিয়াবা নৃত্যশিল্পী এগৰাকী হ'ব। কিন্তু নিজে মন বান্ধি ল'লে, প্ৰায় 1.5 মাহৰ ভিতৰত তেওঁ নিজক প্ৰস্তুত কৰিছে আজি উপহাৰটো দিবলৈ। গতিকে আমি আগে তেওঁৰ নৃত্যটো উপভোগ কৰোঁ।
কাৰণে এটা ইমান ডাঙৰ উপহাৰ দিছে সেইটো আমি কল্পনাও কৰিব নোৱাৰোঁ। অপৰ্ণা বাইদেউ কেনেকৈ আজি এই দিনটোত উপনীত হ'ল সেইখিনি জানিবলৈ মোৰ লগতে বোধ কৰোঁ আপোনালোক সকলোৰে মন গৈছে। আমি অকণমান তেওঁৰ মনৰ কথা জানোচোন আজি। মোৰ বহুত ভাল লাগিল, ঘৰলৈ আহি বহুত এক্সাইটেড, কিয়নো একচুৱেলি মই ৰাতি কপোহঁতৰ লগত নাচি থাকি ভাল কৰিম। প্ৰিয়াংকীৰ জন্মদিনত প্ৰতি বছৰে মই কিবা এটা উপহাৰ দি আহিছোঁ। এইবাৰ ভাবিলোঁ অলপ বেলেগ ধৰণে দিওঁ, প্ৰিয়াংকীয়ে ভাল পোৱা কিবা এটা কাম কৰোঁ, কিয়নো তাই মোক কিবা নহয় কিবা এটা ব্যস্ত হৈ থকাটো খুব বিচাৰিছিলে। মই হঠাতে নৃত্য শিকাৰ সিদ্ধান্ত ল'লোঁ। মই কিয় নাচ শিকাৰ সিদ্ধান্ত ল'লোঁ ইয়াৰ কাৰণ কেইবাটাও আছে। মূল কাৰণটো হৈছে প্ৰিয়াংকী। প্ৰিয়াংকীয়ে তাইৰ জীৱনৰ শেষ সময়খিনিত মোক লগত ৰাখিছিল। সেই সময়ত তাই মোক বহুত বুজাইছিল যে কিছুমান ক্ৰিয়েটিভ কামত তুমি এতিয়া নিজক বিজি কৰা, জীৱনৰ বহু সময় বেলেগক দিলা, এতিয়া নিজৰ বাবে কিবা এটা কৰা। মই প্ৰিয়াংকীক হেৰুৱাই সকলোৱে জানে মোৰ কাৰণে বহুত জটিল আছিলে জীয়াই থকাৰ, তো মোৰ কাৰণে ইমান সহজ নাছিলে। লাহে লাহে মই কোকো কেণ্ডিৰ লগত খুব ব্যস্ত হ'লোঁ। কেতিয়াবা সিহঁতৰ কাৰণে মই নাচোঁ, আৰু যেতিয়া মই নাচোঁ মানে তেনেকুৱা কোনো বিশেষ নানাচোঁ। মই কেতিয়াবা হিন্দী গানৰ মানে লগাই লওঁ, তেতিয়া তাৰ লগত নাচোঁ, বা কেতিয়াবা এনেই জঁপিয়াই নাচোঁ। মন কৰোঁ সিহঁতকেইটা বহুত সুখী হয়, সিহঁতে সমানে সমানে মোৰ নাচৰ লগত নেগুৰ জোকাৰি নাচে। তাৰপিছত মই ভাবিলোঁ যে মই শাস্ত্ৰীয় নৃত্য শিকোঁ। শাস্ত্ৰীয় নৃত্য বহুত সাধনাৰ বিষয়, ইমান কম সময়ত, ইমান কম পৰিসৰত শাস্ত্ৰীয় নৃত্যক মানে আয়ত্ব কৰা ইমান সহজ নহয়। তাৰ কাৰণে মিনিমাম 2-3 বছৰ লাগিব। মই যিখিনি ভাৰতনাট্যমৰ যিখিনি গ্ৰামাৰ আছে সেইখিনি মোৰ বডিলে আনিবৰ কাৰণেও 2-3 বছৰ লাগিব। কিন্তু মই ভাবিলোঁ যে মই চেলিব্ৰেট কৰোঁ প্ৰিয়াংকীৰ জন্মদিনটো। প্ৰিয়াংকীৰ জন্মদিনটো চেলিব্ৰেট কৰিবৰ কাৰণে মই 2 মাহ অলপ পৰিশ্ৰম কৰিলোঁ। কৰি পেলাই ময়ো জানো ইমান পাৰফেক্ট হয়তো মই কৰিব পৰা নাই, তথাপিও মই চেলিব্ৰেট কৰিছোঁ অকল নৃত্যৰে মই জন্মদিনত প্ৰিয়াংকীক উপহাৰ দিব বিচাৰিলোঁ। আৰু আজি আপোনালোক মোৰ এই অন্তৰংগ অনুষ্ঠানটোলৈ সকলো আহি মোক ইমান মৰম দিছে, প্ৰিয়াংকীক মৰম দিছে, মোৰ বহুত ভাল লাগিছে। মানে মই সুখী হৈছোঁ, আপোনালোককো অকণমান সময়ৰ কাৰণে কিবা এটা মৰম দিব পাৰিছোঁ, আপোনালোকেও দিছে। আগলৈও আমি এনেকৈ লগ পাই থাকিম। অশেষ ধন্যবাদ আপোনালোকক। ইমানখিনি ঘাত প্ৰতিঘাতৰ মাজেৰে অপৰ্ণা বাইদেউ আজি এইখিনি সময়ত উপনীত হ'ব পাৰিছে। ক'বলৈ আচলতে একো ভাষা নাই। যিটো উপহাৰ সেইটো সঁচাই তুলনাবিহীন উপহাৰ এটা। ভূপেন দাই গাই গৈছিলে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা। 2018 চনৰ 8 জুন এটা সকলোৰে আচলতে গা শিঙৰি যোৱা এটা ঘটনা ঘটি গৈছিলে। আকৌ ক'বলৈ মন যোৱা নাই, কথাখিনি সকলোৱে জানে। আজি আমাৰ মাজত আছে অভিজিত ডেকাৰ মাতৃ শ্ৰদ্ধাৰ শশীপ্ৰভা ডেকা বাইদেউ। মই আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। মোৰ আটাইতকৈ মৰমৰ বাইদেউ। চবে দেখিছে মোৰ বাহিৰে, মই নেদেখিলেও মই যিমানখিনি কথা যেনেকুৱা ধৰণৰ মোৰ ভিডিঅ'ত মই কৰি আছোঁ, আজিলৈকে কৰি আছোঁ। তথাপিও মই এতিয়া মোৰ এনেকুৱা এটা হয় যে এনেকুৱা ধৰণৰ অনুষ্ঠানত মই মানে আহোঁ নিজকে অকণমান পাহৰাবৰ কাৰণে। আৰু আজি পলিৰ জন্মদিন উৎসৱ পাতিছে। পলি য'তে আছে তাতে সুখত থাকক, শান্তিত থাকক, মই সেইটোৱে বিচাৰিছোঁ। কিন্তু আজি মই এনেকুৱা লাগিছে যেন পলি যেন চাৰিওফালে আছে। পলি কিবা এটা সময়ত যেন মোৰ অভিজিতৰ লগত মোৰ বুকুত কোনোবা এটা পৰা ঠাই অধিকাৰ কৰি লৈছে পলিয়ে। কাৰণ কিয়, পলিয়ে কি কৰিছে, আমাৰ দুজনী মাতৃক লগ কৰি থৈ গৈছে। অপৰ্ণা হাজৰিকা কোন মই নাজানিছিলোঁ, মই কোন তেওঁ নাজানিছিলে, কিন্তু আমাক দুজনীক লগ কৰা মানুহজনীয়ে হৈছে পলি।
গতিকে 2018 চনৰ 8 জুনত মই যি হেৰালোঁ, ঠিক সেনেকৈ 2018 চনৰ 22 জুলাইৰ দিনটো, হয়নে, 22 জুলাইৰ দিনটো পলিয়ে জগতৰ পৰা নোহোৱা হ'ল। কিন্তু মোৰ ল'ৰাৰ যি ঘটনা মই দেখা নাই, পলিয়ে দেখি বেংগালুৰুত থাকোঁতে মাকক কান্দি কান্দি মোক অপৰ্ণাই কৈছে, মাকক কান্দি কান্দি কৈছিলে এষাৰ কথাই মোৰ মানে কাণত বাজি আছে, বুকুত মানে এতিয়াও সোমাই আছে, মা অভিজিতৰ মাক কেনেকৈ থাকিব, অভিজিতৰ মাক কেনেকৈ জীয়াই থাকিব, পলিয়ে সুধিছিলে। আৰু তুমি গৈ অভিজিতৰ মাকৰ খবৰ ল'বা। কিন্তু যেতিয়াই মোক অপৰ্ণা মোৰ ঘৰলৈ আহিছিলে, তাৰিখটো মোৰ মনত নাথাকিল, হয়তো এমাহ হোৱাৰ দিনাখনে অপৰ্ণা হাজৰিকা মোৰ ঘৰলৈ ঘৰ বিচাৰি বিচাৰি গৈছে। মোৰ ঘৰ বিচাৰি যোৱা নাই, অভিজিতৰ ঘৰ বিচাৰি গৈছে। অভিজিতৰ ঘৰ বিচাৰি গধূলি আন্ধাৰ, তেতিয়া মই বাহিৰত নোলাওঁৱে তেনেকৈ। সেইদিনাখন জানো কিহে মই বাৰান্দালৈ অকণমানৰ কাৰণে ওলাই গৈছিলোঁ, বাৰান্দালৈকে মই নাযাওঁ, মই মানে এনেকুৱা এটা অৱস্থাত আছিলোঁ। তেতিয়া মানুহ এগৰাকী আহি পেলাই থিয় হৈছে, এটা কথা সুধিছে প্ৰথম, এইটো অভিজিতৰ ঘৰ হয়নে? মই আচৰিত হৈছোঁ, গাটো অকণমান থিয়ৰি উঠিছে। অভিজিতৰ ঘৰ বিচাৰিছে, কৈছে হয় আহক। তাৰপিছত ভিতৰত আহিলে, বহিবলৈ দিলোঁ। তেতিয়ালৈকে ভবা নাছিলোঁ ইমান এটা এনেকুৱা ধৰণৰ কাহিনী, এনেকুৱা ধৰণৰ কথা এটা ক'বলৈকে মোক আহিছে। আৰু তেতিয়াই অপৰ্ণাই বহি বহি, সেই সময়ত অপৰ্ণা হাজৰিকা আজিৰ অপৰ্ণা হাজৰিকা নহয়, সেই সময় অপৰ্ণা হাজৰিকা মানে মই যি মোতকৈও মানে হেৰি, কিন্তু মোক কৈ আছে, কথাখিনি কৈ আছে যেনিবা পলি আছে। এনেকৈ কৈছে যে পলিয়ে এনেকৈ আপোনাৰ খবৰ ল'বলৈ দিছিলে, অভিজিতৰ মাক কেনেকৈ থাকিব। মই আজি বিচাৰি বিচাৰি আহিছোঁ, মই গাড়ী চলাব পৰা নাই, মই অ'টোত উঠিছোঁ, ক'ৰবাত উঠিছোঁ, কৰি পেলাই মই সুধি আহিছোঁ। মোৰ মানুহজনীক অলপমান হেৰি নিচিনা লাগিছে, ময়ো নিজে এটা সেই সময়ত অসুস্থ মানুহ, শাৰীৰিক মানসিক চব ফালৰ পৰাই মই অসুস্থ। গতিকে তাৰপিছত কৈ লাষ্টত একেবাৰে শেষৰ মুখনিটো মাৰিছে যে পলিও এই জগতত নাই, পলিও গুচি গৈছে। মই তেতিয়া চিঞৰ মাৰি উঠিছিলোঁ, অপৰ্ণা হাজৰিকাৰ ইয়াতে ধৰি পেলাই চিঞৰ মাৰি দিছিলোঁ। আৰু তেতিয়াই মই ভাবিছোঁ, তাইক কোৱা নাই, যে পলিয়ে নিজৰ কথাই সুধিছিলে যে মই নোহোৱা হ'লে মা কিজানি, মই নোহোৱা হ'লে মা তুমি কেনেকৈ থাকিবা, অভিজিতৰ কথাৰে কৈ পেলাই তুমি কেনেকৈ থাকিবা। আৰু সেইটোৱে মোৰ লগত অপৰ্ণা হাজৰিকাৰ চিনাকি আমাৰ দুটাৰ। আৰু তেতিয়াৰ পৰাই আমাৰ জীৱন গৈ আছে, দুইজনীয়ে সুখত সুখী হৈছোঁ, দুখত দুখী হৈছোঁ, ফোন কৰিছে বহুত দিনলৈকে। আজি মই কৈছোঁ নহয়, আজি অপৰ্ণা হাজৰিকা দেখিলে আৰু আজি 2 বছৰ আগৰ অপৰ্ণা হাজৰিকাৰ হেৰি দেখিলে আচৰিত লাগে, মোৰ নিজকে মোৰ আচৰিত লাগে। কিন্তু তাৰ লগতে আকৌ মোৰ লগতে দুখৰ ভাগি হ'ব আহিছে অপৰ্ণা হাজৰিকা। আৰু অপৰ্ণা হাজৰিকাই মানে কেতিয়াবা মন গ'লে, মনত দুখ লাগিলে ফোনটো ল'ব, মোক কথা পাতিব, তাৰপিছত খুব জোৰে চুৰি কান্দিব, ইমানেই কান্দে। তাৰপিছত ময়ো কান্দোঁ, দুইজনীয়ে মোৰ কান্দিব মন গ'লে, মোৰ কিবা কথা শ্বেয়াৰ কৰিব মন গ'লে, আমাৰ মাজত এনেকৈ আমি দুজনীয়ে বেছি ক'ভিড আহিলে, হেৰি আহিলে, বেছি লগালগি নহ'লেও কিন্তু আমাৰ মানসিকভাৱে আমি দুইজনীয়ে বহুত ওচৰত আহি গ'লোঁ। আৰু ওচৰত আহি পেলাই দুইজনী ইমান ওচৰ চাপিলোঁ। তেতিয়াই মোৰ মানে মনত এটা লাগিলে যে আমাক দুজনীক কোনে লগ লগাইছে, পলিয়ে কিজানি কিবা এটা আপোনাৰ কিবা আছে, মোৰ ল'ৰা, মোৰ পলি, আৰু ল'ৰাৰ লগতে পলিয়ে মোৰ মানে মনত কিবা এটা স্থান লৈ লৈছে। আৰু সেইকাৰণে আজিৰ এই অনুষ্ঠানটোৰ কাৰণে মই খুব এক্সাইটেড। মই আজিকালি মোৰ সেইটো হেৰি নাই, ক'ৰবাত যাবলৈ মই খুব হেৰি হৈ নাথাকোঁ, কিন্তু আজিৰ প্ৰগ্ৰামটোৰ কাৰণে মই ইমান এক্সাইটেড হৈ আছোঁ যে মই যাম। কিন্তু অপৰ্ণাৰ মানে বিশ্বাস হোৱা নাই, তাই মানে বহুত ফোন কৰিছে মোক কেইবাদিনো, বাইদেউ গাটো ভালে আছেনে, যাব পাৰিবনে, আৰু 2 দিনমান পিছত ক'ব আপুনি ঠিকে আছেনে, যাবতো। কৈছোঁ অঁ যাম বুলি ভাবিছোঁ, কিন্তু সময়ত কি হয় ক'ব নোৱাৰোঁ। আজিও তাই 2টা বজাত মোক ফোন কৰিছে, সেই লাইনটোৱে কওঁ মই, ন বুলি নক'ব কিন্তু এতিয়া বাইদেউ। আজি মই
মোৰ মনত পৰিছে মোৰ ল'ৰা মোৰ পলিৰ লগতে মোৰ ল'ৰা, কিন্তু তথাপিও মই ভাবিছোঁ আজি মই নাকান্দিম। তাইকো কৈছোঁ আজি নাকান্দিবা, আজি কান্দিলে মানুহখিনি তুমি যে মাতিছা মানুহখিনিয়ে বেয়া পাব, মনত দুখ কৰিব। কাৰণ কিয় এয়া দুখ কিজানি কম বেছি পৰিমাণে আৰু এগৰাকী লগ পাইছোঁ, গতিকে এনেকুৱা ধৰণৰ আছে কম বেছি পৰিমাণে। গতিকে এতিয়া নিজকে চম্ভালি লৈছোঁ আৰু ভাবিছোঁ যে আহিছিলে সেইকেইটা দিনৰ কাৰণে, গ'ল, এতিয়া কি কৰিম। বিধাতা আৰু ভাগ্যকটো সলাব নোৱাৰোঁ। গতিকে একমাত্ৰ ল'ৰা আছিলে মোৰ, অপৰ্ণাৰ একমাত্ৰ ছোৱালী, তাইতো আৰু তাই কেতিয়াবা কয় আপোনাৰতো ভিনদেউ আছে, দুটা কথা পাতিব পাৰে, মোৰতো কোনো নাই। তেতিয়া তাইলৈ মোৰ বেছি দুখ লাগে। কৈছোঁ হয়তো বেচেৰি কোনো নাই। গতিকে আজি মই অপৰ্ণাক দেখি মোৰ ইমান ভাল লাগিছে, তাইৰ ডান্সটো মই ভৰিৰ পৰা মূৰলৈকে চাই আছোঁ যে কি হৈছে কি নহৈছে। আমিও একো মাষ্টাৰ নহয়, মাষ্টাৰ পঢ়ি আছে, গতিকে আমি মাষ্টাৰ নহয়, কিন্তু মই কৈছোঁ যে এই যে কৰিব পাৰিছে, অপৰ্ণা হাজৰিকাই নাচিছে, পলিক আজি জন্মদিনৰ উপহাৰ দিছে, এইটো কিন্তু সাংঘাতিক ডাঙৰ কথা। ইয়াতকৈ ডাঙৰ কথা এজনী মাকৰ কাৰণে নাই। আৰু মই পালনি মই ক'ব নোৱাৰোঁ। গতিকে মই সঁচাকৈ কৈছোঁ আজি মই খুবেই ভাল লাগিছে। আৰু কিবা কিবি প্ৰগ্ৰাম আছে তাইক মই কৈছোঁ, কিন্তু মোৰ নিজৰ ঘৰতে মোৰ প্ৰগ্ৰাম আছে, কিন্তু তথাপিও কৈছোঁ মই অৰ্চনাকো কৈছোঁ তাইক যাতে যে অপৰ্ণা হাজৰিকাৰ প্ৰগ্ৰামটো ফাৰ্ষ্ট প্ৰায়ৰিটি, প্ৰথম, সেইটোত যোৱাৰ পিছতহে মই বাকী কথা ভাবিম। তাত গ'লে মোৰ মন ভৰিব আৰু মই জানো যে আজি প্ৰগ্ৰামটো মোৰ খুবেই ভাল লাগিব। আৰু সঁচাকৈ মই ভাল লাগিছে, খুব এনজয় কৰিছোঁ, খুবেই হেৰি লাগিছে। দুখ আছে, দুখ লাগিছে, কিন্তু তথাপিও কি কৰিম। কিছুমান সময়ত ধৰি লওক মানুহক দেখি, মানুহক লগ পালে, মানুহৰ লগত দুটা কথা পাতিলে মনটো অকণমান হেৰি হৈ থাকে। আৰু কি কৰিম, এনেকৈ চলাই থাকিম, এনেকৈ হেৰি কৰি থাকিম। খালি অপৰ্ণাক কৈছোঁ যে যেতিয়াই মন যায় মোৰ ঘৰলৈ আহিব, যেতিয়াই অকলশৰীয়া ফিল কৰে মোৰ ঘৰলৈ আহিব, এটলিষ্ট মোৰ ঘৰত এইখিনি আপোনাক হেৰি দিম। গতিকে কি ক'ম আৰু, মোৰ কথা, মোৰ কাহিনী, মোৰ ল'ৰাৰ কথা চবেই জানে। একমাত্ৰ ল'ৰাক হেৰুৱাই এজনী মাতৃ কেনেকৈ থাকিব পাৰে সেইটোও আপোনালোকে নিশ্চয় জানে, চবেই মাতৃ আজি। গতিকে মই আৰু আজি কথাটো অনুষ্ঠানটো গধুৰ নকৰোঁ। ধন্যবাদ। বেছি মৰমৰ বাইদেউ হৈ গ'ল। মোৰ কেতিয়াবা এনেকুৱা হয় বিৰাট চাপকেইটা ধৰক সাংঘাতিক কান্দিব মন যায়। মই নিজৰ নিগেটিভ কথাবোৰ বেছি বেলেগক দেখাব নোখোজোঁ, দুখ লাগিলেও চেপি ৰাখোঁ ভিতৰত। কেতিয়াবা মই ফাৰ্ষ্ট হ'ব বিচাৰোঁ, যে ফাৰ্ষ্ট হ'লে মই চাগে আৰাম পাওঁ। বুকুখনত কেতিয়াবা বহুত পেইন হয়। মই বাইদেউ ৰাতিপুৱা ৰাতি কেতিয়াবা 10:30 11টাত ফোন কৰোঁ, বাইদেউ বাইদেউ বুলি ক'লে বাইদেউ জানো বাইদেউ মোক কান্দিব দিয়ক না, তুমি একদম মানে খুব খুলি কান্দো। অৰ্চনাই জানে মই কাশ্মীৰ গৈছিলোঁ, কাশ্মীৰৰ পৰা আহোঁতেও সোণমাৰ্গৰ পৰা নাহোঁতে মই এনেকুৱা বাৰ্ষ্ট হৈছোঁ যে মোক গাড়ী ৰাখি দিব লগা হৈছে। কেতিয়াবা মই চাপকেইটা ধৰোঁ, বাইদেউৰো হয়। আমি মানে তেনেকেই ইজনে সিজনৰ লগত কথা পাতোঁ। আজি যে এই যে মানুহখিনি মৰমখিনি আমাৰ কাৰণে আজি এটা ডাঙৰ মানে টনিক, বাইদেউৰ কাৰণে টনিক। বাইদেউ সৈতে নহ'লে পূৰা ফ্ৰেছ হৈ থাকিব। ময়ো আজি চকু পানী ওলাইছে, কিন্তু দুখত কাৰো ওলোৱা নাই। দুখত কাৰো, আমাৰ মনত ভাল লাগিছে, ভাল লগাৰ চকু পানী। বাইদেউ আমাৰ লগত এনে এগৰাকী ব্যক্তি আজি আমাৰ লগত আছে, যিগৰাকীয়ে এইবাৰ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হৈছে। তেখেত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰবক্তা পৰী গিলৈদাৰী, চৰ্দাৰ পৰী গিলৈদাৰী। অৰুণাচলৰ প্ৰসিদ্ধ লেখিকা মামংগাইৰ ইংৰাজী উপন্যাস দ্য লিজেণ্ডছ অফ পেনচাম গ্ৰন্থখনৰ অসমীয়া অনুবাদ দাঁতিপাৰৰ মানুহ এই উপন্যাসখনৰ বাবে তেখেতে সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা লাভ কৰিছে। আমি তেখেতলৈ জনাইছোঁ আন্তৰিক অভিনন্দন আৰু শুভকামনা। আৰু তেখেতক অকণমান আমাৰ মাজত তেখেতৰ ব্যৱহাৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু অপৰ্ণা বাইদেৱে তেখেতক তেওঁৰ ফালৰ পৰা অকণমান মৰম যাচিব। সামান্য যি শপত নেকি মই নাজানো, যি বাতৰি কিছুদিনৰ
ওলাইছিলে সেই কথাটো আজিৰ এই পৰিৱেশত মোৰ এই সামান্য ব্যক্তিগত স্বীকৃতিৰ কথাৰে মোৰ একো ক'বলৈও মন যোৱা নাই আৰু মই কিবা এটা প্ৰাসংগিক বুলি ভবাও নাই আচলতে মই অকণ অস্বস্তিত অনুভৱ কৰিছোঁ সোমাই আহি যেতিয়া দেখিছোঁ অৰ্চনাৰ হাতত ফুলৰ বুকে আৰু তাই ক'লে একেলগে আমি চাকৰি কৰোঁ সেইকাৰণে তাই বুলি কৈছোঁ দেই একেলগে চাকৰি কৰোঁ সহপাঠী সহকৰ্মী মই অলপ তেতিয়া গম পালোঁ যে ফুলৰ তোলাটো মোৰ কাৰণে মই বৰ দিগদাৰ পাইছোঁ এই কথাটোৰ কাৰণে এতিয়া আজিৰ এই পৰিৱেশটো খুব সুন্দৰকৈ বৰ্ণনা কৰিছে আৰাধনাই নামটো ঠিকেই কৈছোঁ নহয় এই নীলমণি ফুকনৰ কবিতাৰে আৰম্ভ কৰিছে এটা যে শাৰী আজি এই বছৰটো যোৱা বছৰৰ পৰা এই শাৰীটো মোৰ বৰ প্ৰিয় আছিলে সূৰ্যনো নামি আহে এই নদী এটি আৰু নীলমণি ফুকনৰ কবিতা বুজি পোৱা নাছিলোঁ কঠিন বুলিয়ে ভাবিছিলোঁ কিন্তু যেতিয়া মানুহে কবিতাৰ শাৰী এটা নিজৰ জীৱনৰ পৰা উপলব্ধি কৰিবলৈ যায় কাগজ কলম লৈ নহয় নিজৰ মন হৃদয় আৰু আত্মাৰে উপলব্ধি কৰিবলৈ যায় তেতিয়া কবিতাও কঠিন কবিতাও সহজ হৈ পৰে আৰু আজি এই প্ৰেক্ষাগৃহত উপস্থিত হৈ আপোনালোকৰ মাজত থাকি মই সঁচাকৈয়ে উপলব্ধি কৰিছোঁ সঁচাকৈয়ে সূৰ্য এনেকৈয়ে নামি আহে আজি যেন আমাৰ সকলোৰে মাজলৈ এটি এটি সূৰ্য নামি আহিছে আৰু সেই শিক্ষা সেই পোহৰ সূৰ্যৰ পোহৰ আমাৰ মাজত বিলাই দিছে অপৰ্ণাই অপৰ্ণাক মই লগ পাইছিলোঁ 2019 চনৰ বোধকৰোঁ জানুৱাৰী ফেব্ৰুৱাৰী মাহমানত তেওঁ পলিৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে ৰচনা প্ৰতিযোগিতা এখন পতাৰ কথা ভাবিছিল গতিকে মোকো সেই ৰচনা চোৱাৰ দায়িত্ব দিছিল মই মোৰ ঘৰলৈ তেওঁ গৈছিল সেই সময়ত আজি শশী বাইদেৱে যিটো কথা কৈছে তেওঁ আজি অপৰ্ণা নাছিল সেই দিনৰ অপৰ্ণা সম্পূৰ্ণ বেলেগ আছিল তেওঁ কিছু ৰেষ্টলেছ দেখাইছিলে মোৰ ঘৰত কথা পাতোঁতে মই তেওঁক লক্ষ্য কৰিছিলোঁ এইটো খুবেই স্বাভাৱিক কথা আছিলে তেওঁৰ আজিৰ যি সংযম সেই সময়ত থকাটো সম্ভৱপৰ একেবাৰেই নাছিলে তথাপিও বহুততকৈ তেওঁ বহুত সংযমী আছিলে তেওঁ দুখ কৰিছিলে মাজে মাজে ভাগ্যক ধ্যাইছিলে ইত্যাদি বিভিন্ন কথা তাৰ পাছত 28 জুনত বোধ কৰোঁ ৰবীন্দ্ৰ ভৱনে পুথিভঁৰাল মই পাহৰিছোঁ কোনোবা এটা প্ৰেক্ষাগৃহত সেই ৰচনা প্ৰতিযোগিতাৰ ফলাফল বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু সেই অনুষ্ঠানত মই লক্ষ্য কৰিছিলোঁ যে তেওঁ সঁচাকৈ এটি সূৰ্য নিজৰ জীৱনত পাবৰ কাৰণে আৰাধনা কৰিছিলে কিন্তু সেই সূৰ্যৰ পোহৰ নোপোৱাৰ ক্ষোভ আৰু বেদনা কিন্তু নোহোৱা হৈ যোৱা নাছিল কিন্তু আজি 3 বছৰৰ পাছত অপৰ্ণাক আজি ইয়াত দেখা পাই মই এগৰাকী নতুন অপৰ্ণাক আৱিষ্কাৰ কৰা যেন লাগিছে তেওঁ সেই সূৰ্য বিচাৰি পাইছে আৰু তাৰ পোহৰ আমাকো যেন বিলাই দিছে আৰু তাৰ অংশীদাৰ সেই যাত্ৰা সেই যে সূৰ্য বিচাৰি যোৱা যাত্ৰাৰ সংগী আজি আমি কেইবাগৰাকীকো ইয়াত লগ পাইছোঁ নম্ৰতা বাইদেউ বুলি নিশ্চয় বয়সৰ ফালৰ পৰা ক'ব নোৱাৰোঁ মই বুজি পাইছোঁ তথাপিও আপোনাৰ যি পজিশ্যন এজ এ টিচাৰ ইন ডান্স আৰু আপুনি তেখেতক জীৱনশৈলী শিকাইছে কলাশৈলী শিকাইছে গতিকে আপুনি আমাৰ সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ আৰু আপোনাৰ যি সাৰগৰ্ভ কথা শুনিলোঁ আপোনাৰ ব্যক্তিত্বৰ যি জিলিঙনি যি পোহৰ আমি দেখিলোঁ তাৰ পৰা বুজিবলৈ খুবেই সহজ যে সঁচাকৈয়ে অপৰ্ণাই আপোনাৰ পৰা শিকিছে আৰু আপুনি শিকিছে সেয়া আপোনালোকৰ নিজৰ কথা কিন্তু এইটো কথা বুজিবলৈ আৰু বাকী নাথাকে যে অপৰ্ণা সঁচাকৈয়ে সমৃদ্ধ হৈছে আপোনাৰ শিল্প আপোনাৰ কলাৰ পোহৰত আৰু একে সময়তে আৰু এটা কথা এই কথাও বাইদেউ শশী বাইদেৱে যিখিনি কথা ইয়াত কৈছে তেখেতে সেই 8 জুনৰ কথা মনত পেলাই কৈছে যে সেই ভিডিঅ'টো আপোনালোকে সকলোৱে দেখিছিলে মই দেখা নাছিলোঁ কিন্তু মই বাইদেউক আজি ক'ব বিচাৰিছোঁ আমি বহুতেই চোৱা নাছিলোঁ চাব পৰাটো সম্ভৱপৰ নাছিল কাৰণ সেই ৰাতিৰ পৰা আজিলৈকে আৰু ভৱিষ্যতেও আপুনিয়ে কেৱল সেই ল'ৰাৰ মাতৃ নাছিল আমি সকলোৱে সেই ল'ৰাটিৰ মাতৃ হৈ গৈছিলোঁ গতিকে আপুনিও তেখেতক সমৃদ্ধ কৰিছে এই সূৰ্য বিচাৰি যোৱাৰ যাত্ৰাত আপোনালোকৰ যি অৱদান সেই অৱদানক মই নতশিৰে শ্ৰদ্ধা জনাইছোঁ অপৰ্ণাই বোধ কৰোঁ এটি অনুষ্ঠান নে কি মই নাজানো আৰ্ট পৰ্ণা বুলি শব্দ এটা তোমাৰ ফেচবুকত দেখিছিলোঁ
ইউটিউব চেনেল নহয় এই শব্দটোৱেই আচলতে অপৰ্ণাৰ অন্য এক ব্যক্তিত্বৰে এটা আভাস আমাৰ আগত দাঙি ধৰে আৰ্ট পৰ্ণা মানে বোধ কৰোঁ পাত নহয় লিফ আৰু আৰ্ট কলা আৰু গছৰ পাত জীৱনত প্ৰত্যেকটো মুহূৰ্তই এইবিলাক গছ পাতৰ দৰে আৰু সেই প্ৰত্যেকটো গছৰ পাতকে যদি কলাৰে জিলিকাই তোলা হয় তেতিয়া জীৱনে এক নতুন মাত্ৰা লাভ কৰে নতুন আয়তন লাভ কৰে গতিকে অপৰ্ণায়ো সেই জীৱনৰ এক নতুন সুৰ নতুন সমৃদ্ধি আমাক সকলোকে দিব পাৰিছে মই 3 বছৰৰ আগতে যেতিয়া লগ পাইছিলোঁ অপৰ্ণাৰ কথা শুনি খুব ভাল লাগিছিল সেইকাৰণে মই তেওঁক কৈছিলোঁ যে তুমি লিখিবা কাৰণ তোমাৰ কথাবোৰ বৰ সুন্দৰ এই দুখৰ শব্দবোৰ মানুহে শিল্পলৈ ৰূপান্তৰিত কৰিলে বহুত তাৰ পৰা সকাহ পোৱা যায় ইটছ এ কাইণ্ড অফ কেথাৰচিছ থেৰাপি আৰু আজি দেখিছোঁ যে শব্দ এই ডান্স বা নৃত্যৰ মাজেদিও মানুহে শব্দই আচলতে ব্যৱহাৰ কৰে শব্দৰ বিভিন্ন ৰূপ থাকে কেতিয়াবা সি লিখিত ৰূপত কেতিয়াবা কথিত ৰূপত কেতিয়াবা নৃত্যৰ ৰূপত কেতিয়াবা গানৰ ৰূপত শব্দই আমাৰ ব্ৰহ্ম হিচাপে আমাৰ জীৱনক পৰিচালিত কৰে গতিকে আজি যে অপৰ্ণাই এই নৃত্য আমাৰ আগত দেখুৱালে সিও শব্দৰে অন্য এক ৰূপ গতিকে আমি সকলোৱে তেওঁৰ নৃত্য চাই ভালটো পাইছোঁৱেই লগতে আমি সকলোৱে কিছু পৰিমাণে সঁচাকৈয়ে আজি চহকী হ'ল আৰু আৰাধনাই হীৰেণ ভট্টাচাৰ্যৰ কবিতাৰ কথাও উল্লেখ কৰিছে মৃত্যু জীৱনৰ এক নিৰ্লোভ মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য যেতিয়া মৃত্যু খুব কঠোৰভাৱে খুব কুৎসিতভাৱে আমাৰ জীৱনলৈ আহে তেতিয়া আমি প্ৰশ্ন তোলোঁ মৃত্যু কেনেকৈ শিল্প হ'ব পাৰে ইমান দুৰ্বিষহ যন্ত্ৰণাৰ মৃত্যুৱে আমাৰ জীৱনক দি থৈ যায় কিন্তু কথাটো আচলতে বোলো এনেকুৱা যে মৃত্যুটো জীৱনৰে শেষ যি জীৱনক আমি শিল্পৰ ৰূপত বিচাৰোঁ আৰু বিচাৰি যাওঁতে জীৱনটোকে আমি জীৱনটোক আমি শিল্পৰ ৰূপত যেতিয়া আমি নিৰ্মাণ কৰোঁ তেতিয়া আচলতে মৃত্যু শিল্প হৈ পৰে গতিকে প্ৰথম অৱস্থাত আমি জীৱনক শিল্পৰ ৰূপত সজাব জানিব লাগিব আৰু অপৰ্ণাই সেয়া কৰিবলৈ সক্ষম হৈছে গতিকে জীৱনক যিহেতু তেওঁ শিল্পৰ ৰূপত আমাৰ আগত দাঙি ধৰিছে নিজেও তেওঁ সেই শিল্প আহৰণ কৰিছে তেওঁ উত্তৰণৰ বাটত খোজ দিছে গতিকে মৃত্যু আমাৰ সকলোৰে কাৰণে শিল্প নহয় আৰু অন্য একো হ'ব নোৱাৰে মই বেছি কথা নকওঁ বহুত বেছিয়ে সময় লৈছোঁ চাগে সকলোকে অপৰ্ণালৈ আৰু সকলোলৈকে মোৰ অন্তৰ ভৰা শুভেচ্ছা জনাই মোৰ বক্তব্য কৰিছোঁ মই খুব ভাষাৰে ক'ব দিগদাৰ লাগে যিদিনা সাহিত্য একাডেমী বঁটা মানে ঘোষণা কৰিছিল তাৰ প্ৰায় 1 ঘণ্টাৰ পিছত মই মানে কৰিলে মই ফোন কৰিছিলোঁ কংগ্ৰেচুলেশ্যন জনাবৰ কাৰণে তেওঁ সৰুকৈ ইমান নম্ৰ কথাবিলাক কিমান কোমল থেংক ইউটো দি পেলাই ক'লে তোমাৰ আৰ্ট কৰ্ণাৰ মই কাশ্মীৰ ডায়েৰী চাই আছোঁ দেই আকৌ নাৰ্ভাছ হৈ গৈছোঁ বহুত সাহিত্য একাডেমী বঁটা বহুত মোৰ কাশ্মীৰ ডায়েৰী মানে এইগৰাকী মানুহ মই তেতিয়া সুধিছোঁ এক্সাইটমেণ্ট নাই অকলো আছে কিয় নাথাকিব এক্সাইটমেণ্ট আছে তোমালোকৰ মৰম চেনেহৰ কাৰণে মই বঁটা পাবলৈ সক্ষম হ'লোঁ মানে এনেকুৱা এগৰাকী মানুহ আজি মোৰ এই অনুষ্ঠানলৈ আহিছে আৰু মই নিমন্ত্ৰণ দিবই নাপালোঁ নিজে ক'লে মই যাম কিন্তু মই যাম মই অনুষ্ঠানটো এটেণ্ড কৰিম মই একচুৱেলি এনেই খবৰ লৈছিলোঁ তেওঁৰ দেউতাৰ গাটো বেয়া আছিলে বহুত ধন্যবাদ কৰি ইয়াৰ পিছত মই কৈছোঁ যে পলিক আগতে যদিও লগ পোৱা নাছিলোঁ পলিৰ লগত আজি মই চিনাকি হৈছোঁ আৰু অপৰ্ণাৰ নামটো আজি মোৰ এনেকুৱা লাগিছে তাইৰ ইমান দিনৰ তাইৰ কামবোৰ মই দেখি আছোঁ গম পাই আছোঁ তাইৰ নামটো অপৰ্ণা নহয় যেন তাইৰ নামটো হ'ব লাগিছিলে অনন্যা মোৰ আজি তেনেকুৱা অনুভৱ হৈছে এনেকুৱা অনন্য মনৰ অধিকাৰী ইমান শক্তিশালী এগৰাকী নাৰী যাৰ ওচৰত আমি আচলতে তুলনাই নিজকে কৰিব নোৱাৰোঁ তাইৰ দৰে ময়ো এটা সময়ত এনেকুৱা অতিক্ৰম কৰি আহিছোঁ সেইখিনি সময়ত মোৰ 2005 চনৰ কথা সেই সময়ত কিন্তু এনেকুৱা এজনী অপৰ্ণাক মই লগ পোৱা নাছিলোঁ তেনেকুৱা অপৰ্ণা এজনী তেতিয়া লগ পোৱাহেঁতেন চাগে মোৰ জীৱনৰ গতি হয়তো সলনি হ'লহেঁতেন যি হওক মই বহুত কান্দিলোঁ সকলোৱে মোৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে মই আকৌ এটা ল'ৰা পাইছোঁ জিনেনাৰ লগত চিনাকি মোৰ বেছি দিনৰ নহয় হাৰ্ডলি 2 মাহৰ ভিতৰত 2 মাহৰ ভিতৰত চিনাকি জিনেনা সুলেখিকা তাই খুব ভাল লিখে বাকীখিনি আপোনালোকে জুনেনাৰ বিষয়ে কেতিয়াবা মই আপোনালোকৰ লগত পাতিম খুব কোমল মনৰ এজনী মানুহ তাই মোৰ লগত কথা পাতিলেই কাৰণে যেতিয়াই কথা পাতে তেতিয়াই কাৰণে আজি তাইৰ কালি ঈদ আজি ঈদৰ দিনটোত তাই তথাপি কালিলৈ ঈদ আজি দিনটো মানুহবোৰ চব ব্যস্ত তথাপি তাই মোৰ কাৰণে
তাইক সোনকালে মই অকণ বিদায় দিব লাগে তাইৰ নমস্কাৰ। বৰ বিপাঙত পেলালে লেখিকা বুলি কৈ, যিহেতু সকলো ইয়াত মাতৃ আৰু প্ৰিয়াকেকো নিজৰ ছোৱালী নিচিনাকৈ স্থান দিছোঁ আৰু অপৰ্ণাও এগৰাকী মাতৃ। মাতৃৰ আসনত বহিহে আমি অনুভৱ কৰোঁ আমাৰ মাতৃসকলে আমাৰ কাৰণে কি কৰিছিলে। সেই এটা নাৰীয়ে মই মাতৃ দিৱসত কবিতা লিখিছিলোঁ, তাৰে জাষ্ট আৰম্ভ কৰিব বিচাৰিছোঁ। কবিতাটোৰ নাম আছিলে চেনেহৰ আই। অনুভৱ কৰিছোঁ প্ৰসৱ বেদনা মাতৃৰ আসনত বহিবলৈ পাই। চেনেহৰ আই চকুলুনি কৰাই যন্ত্ৰণাত ছটফটাত আছিল বাগৰি, গৰ্ভৰ ভ্ৰূণটি ভূমিষ্ঠ কৰি। একত্ৰে সিউটি মুখনি চাই অমৃত উঠত দিছিল বুজি আৰু গৈছিল পাহৰি সকলো প্ৰসৱ যন্ত্ৰণা। সেয়াই আমাৰ চেনেহৰ মোহনীয় আই, যাৰ কোলাত মোৰ গজি বেদনা পাহৰোঁ কৰোঁ অনুভৱ স্বৰ্গীয় অনুভূতি। আৰু বহুত দীঘল কবিতাটো তেনেকৈ মানে আৰম্ভ কৰিছিলোঁ আৰু অনুভৱ কৰিছোঁ প্ৰসৱ বেদনা। আমি মাতৃৰ আসনত বহিবলৈ পাইহে আমি আমাৰ মাতৃ আমাৰ কাৰণে কি কৰিছিলে সেই প্ৰসৱ বেদনা আমি অনুভৱ কৰোঁ। গতিকে মই সেইকাৰণে কৈছোঁ যে অপৰ্ণাৰ যি শক্তি, অন্তৰৰ পৰা তাই যি শক্তি উলিয়াইছে, আমাৰ আগত যেনেকৈ তাই থিয় দিছে এগৰাকী শক্তিশালী নাৰী, তাইৰ পৰা আমি বহুত শিকিছোঁ আৰু শিকিবলগীয়া আছে। আৰু আমি তাৰ যিখিনি তাই লুকুৱাই ৰাখিছোঁ কৈছে বেদনা, মই যেতিয়া কথা পাতোঁ তাই বেদনা লুকুৱাই মোক হাঁহে, কিন্তু মই হৰকৈ কান্দোঁ। কৈছে তুমি কান্দিছা, তাই মোক কয়। তাই হাঁহি পেলাই কয়, কিন্তু জানো তাই চকুলো নিগৰি আছে। তাই সেইখিনি মোৰ আগত প্ৰকাশ নকৰে, বাইদেউৰ আগত প্ৰকাশ কৰি তাই তেনেকৈ কান্দে, গম পাওঁ। আৰু ময়ো এই নীল অভি যেতিয়া নাইকিয়া হৈছিলে মই খুব কান্দিছিলোঁ। আৰু কান্দি যিহেতু মই কৈছোঁ কিবা কিবি লিখোঁ, সেই লিখনি লেখিকা হিচাপে নহয়, মই নিজৰ মোৰ শান্তিৰ কাৰণে, মোৰ জীয়াই থকাৰ সেই বৃন্দত লেখা মেলা কৰা, আৰ্ট কৰা কিবা এটা। তেতিয়া মই এটা বহুত দীঘল কবিতা লিখিছিলোঁ নীল অভি নামত। যিহেতু মই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ বাইদেউসকলৰ লগত জড়িত আছোঁ, তাত আমাৰ মান্থলি যিখন বৈঠক হয় তাত সেই কবিতাটো মই পঢ়িছিলোঁ। তেতিয়া আমাৰ এগৰাকী আমাৰ সভাপতি বাইদেৱে ইমান কান্দি আছে, মই কবিতাটো যেতিয়া পাঠ কৰিছোঁ তেওঁ মই এনেকৈ থিয় হৈ কৰিছোঁ, তেনেকৈ বহি আছে, খোজকাঢ়ি গৈ মোক সাৱটি ধৰি মোকে কান্দিছে। কৈছে তুমি ইমান দেশতলৈকে ভাবি কবিতাটো লিখিছা, তুমি পাৰিলে নীল অভিৰ মাকক কবিতাটো শুনাবা। কিন্তু মই নাজানো নীল অভিৰ মাকৰ ঘৰ ক'ত বা কি, কিন্তু অকল এজন ব্যক্তিকে মই সম্বোধন কৰি লিখা নাছিলোঁ কবিতাটো। নীল আৰু অভি দুটা নাম তাত আছে। আৰু আজি মোৰ যেন সপোনটো পূৰা কৰিলে অপৰ্ণাই, বাইদেউক আজি মোৰ সন্মুখত দি মই কবিতাটো কেতিয়াবা আপোনাক শুনাম। থ্ৰু অপৰ্ণা কেতিয়াবা লৈ যাবা। মই ধুনীয়াকৈ লিখি আৰ্ট কৰি বাইদেউক ফ্ৰেম কৰি সেইটো আৰু ফ্ৰেম কৰি প্ৰথমে নিদিওঁ, প্ৰথমে ইমান ফ্ৰেম নকৰোঁ, বাইদেউৰ যদি ভাল লাগে তেতিয়াহে মই আকৌ লৈ আহি ধুনীয়াকৈ মই ফ্ৰেম কৰি দিম। তাৰপিছতে আজি ইমান কেইগৰাকী সকলো প্ৰতিভাশালী নাৰীক ইয়াত লগ পাইছোঁ। আৰু সঁচাকৈ তুমি এনেকৈ নিমন্ত্ৰণ কৰিলা, আটাইতকৈ ভাল লাগিছে এই দুমাহত তাই যিহেতু কৈছে আত্মাই টানি আনা বুলি। মই যে এইখন ইমানখিনি মানুহৰ মাজত মোক আত্মীয় বুলি ভাবি তাই মোক নিমন্ত্ৰণ কৰিলে, সেইকাৰণে মই অন্তৰৰ পৰা তাইক ধন্যবাদ জনাইছোঁ। আৰু সদায় তোমাৰ যিমান যি হয় সময় উলিয়াই আহিবলৈ চেষ্টা কৰিম আৰু অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তুমি এনেকৈ আগবাঢ়ি যোৱা, যেতিয়াই যেনেকুৱা কিবা কৰি দিব লাগে, লিখি দিব লাগে, আৰ্ট কৰি দিব লাগে, মই সদায় আছোঁ। ধন্যবাদ। ময়ূৰী দত্তক এষাৰ ক'বলৈ দিছোঁ, কিয়নো তেওঁলোকৰ যাবৰ সময় হৈছে। আৰু আপোনালোকক আৰু এটা কথা মই অনুৰোধ কৰিলোঁ, কাৰোবাৰ হয়তো ক'ৰবাত কিবা অনুষ্ঠান থাকিব পাৰে, যদি দেৰি হৈছে মোক অকল ব্যক্তিগতভাৱে কওক, তেতিয়াতো সোনকালে অকণ মই যোৱাৰ ব্যৱস্থাখিনি কৰি দিম, কিয়নো মোৰ কথা আছে। ময়ূৰীৰ এটা সদৃশ্য নামৰ সংগঠনৰ সম্পাদিকা, ময়ূৰীহঁতে বহুত ভাল কাম কৰি আছে। ময়ূৰীৰ লগত সংগঠনৰ কথা নহয়, ব্যক্তিগতভাৱে ময়ূৰীয়ে মোক খবৰ লয়, বা ভালনে বুলি ক'লে মোক শুনি ভাল লাগে। মোৰ ইয়াত কোনো
ময়ূৰীয়ে মাতালে এইটো ক'লে মোৰ খুব ভাল লাগে যে ময়ূৰী মই মনৰ দুটা কথা ক'বলৈ অকণমান সাহকচোন সকলোৰে মনবোৰ গধুৰ হৈছে, তথাপিতো হাঁহিব লাগিবই নহয় জানো? মনে য'ত নাহাঁহে জীৱন ত'ত নাই। কিন্তু আজি আমি সকলো গোট খাইছোঁ জীৱনৰ কথা ক'বলৈ, জীৱনৰ জয়গান গাবলৈ। ইমান চিনাকি মুখ সন্মুখত, যিখিনি অচিনাকি আছিলে তেওঁলোকৰ কথাৰ দ্বাৰা, তেওঁলোকৰ অপৰ্ণাবাৰ জীৱনত তেওঁলোকৰ প্ৰভাৱৰ কথা শুনি আহিছোঁ, আজি সন্মুখত দেখিছোঁ। অপৰ্ণাবাক তেওঁলোকে হাতত ধৰি আগবঢ়াই নিছে। হাতত আচলতে আমি যে দুখন হাত মেলি দিওঁ, দুখন হাত প্ৰসাৰিত কৰি দিওঁ, এই হাত দুখনত সহস্ৰজনে ধৰি জীৱনৰ আন্ধাৰৰ পৰা পোহৰলৈ যাব পাৰে। আৰু যে পোহৰলৈ যায় তাৰ অন্যতম উদাহৰণ হৈছে অপৰ্ণাবা নিজে। ক'বলৈ মনেই নাযায় নহয়নে যে পলি আৰু নাই, অভিজিত নাই, বা এই যে বাইদেউগৰাকী তেখেতৰ সন্তানটি নাই। তেওঁলোকৰ জীৱন আচলতে একোটি মহাজীৱন হৈ পৰিছে। মহাজীৱনে কি কৰে? আন সকলোৰে জীৱনক এক নতুন দিশলৈ লৈ যাব পাৰে। পলি, অভিজিত তেওঁলোকে আমাক এই যে সংযোগ কৰাইছে ইজনে সিজনৰ অন্তৰৰ লগত, হৃদয়ৰ লগত, তেওঁলোকৰ জীৱন আচলতে মহাজীৱন। আমি যদি জীৱন পালন কৰিছোঁ, যাপন কৰিছোঁ, এইকেইজনে আমাক আচলতে জীৱন উদযাপন কৰিবলৈ শিকাইছে। বাকী আধ্যৰতাগৰাকীয়ে যেতিয়া কৈছিলে যে হিৰুদাৰ কবিতাটো ইমান সহজতে বিচলিত হ'লে কেনেকৈ চলে বাৰু? তোমাৰ বাৰু কেনেকৈ চলে? বিচলিত ময়ো হওঁ, আপোনালোকো হয়। মই জানো মোৰ মানে যিগৰাকী আদৰ্শ নাৰী বুলি মই কওঁ আৰ্চী বৰঠাকুৰ, তেওঁ মাজে মাজে বিচলিত হয়। কিন্তু কি হয়, বিচলিত হ'লেও আমি আগলৈ যাব লাগে। আৰু যেতিয়া মই বিচলিত হওঁ, মই অপৰ্ণাবাক চাওঁ, মই অপৰ্ণাবাৰ উদাহৰণ দিওঁ আন এনেদৰে বিচলিত হৈ পৰা বহুকেইগৰাকী। মাতৃ এনে এটা শব্দ, মাতৃত্ব এনে এটা শব্দ, য'ত এগৰাকী মাতৃ নিজৰ সন্তানৰ বাবে চিতা জুইৰ পৰা বাৰে বাৰে উঠি আহিব পাৰে। স্ফিনিক্স পক্ষীৰ দৰে বাৰে বাৰে জীৱনৰ মুখলৈ ঘূৰি আহিব পাৰে। আৰু এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বাহিৰে যেতিয়া আন সন্তানৰ বাবেও কাম কৰিবলৈ আগবাঢ়ে, সেই মাতৃ আচলতে এয়াকে প্ৰমাণ কৰে যে মাতৃশ্ৰেণী মাতৃত্বতকৈ ওপৰত। সেয়ে হয়তো নিজৰ গৰ্ভজাত সন্তান নোহোৱা সত্ত্বেও মাদাৰ টেৰেছাৰ নাম আমি ইমান সন্মানেৰে স্পৰ্শ কৰোঁ, স্মৰণ কৰোঁ। আজি অপৰ্ণাবা বহুজনৰ মাতৃ হৈছে। তেওঁ কিতাপ পঢ়াৰ আন্দোলন কৰি তুলিছে। বিভিন্ন সৰু ল'ৰা ছোৱালীৰ মাজত কিতাপ কেনেকৈ পঢ়িব লাগে, কিতাপ পঢ়াৰ আন্দোলনৰ সৃষ্টি কৰিছে। গছপুলি ৰুইছে, ক'ত যে গাঁৱত ঘূৰি ফুৰিছে। মই যেতিয়া এলাহ কৰোঁ, মই ভাবোঁ এই মানুহগৰাকী কেনেকৈ পাৰিছে। মোৰো ইচ্ছা আছে কেতিয়াবা হয়তো আধৰুৱা হৈ থকা নৃত্য শিক্ষা আৰম্ভ কৰিম। আকৌ ভাবোঁ পাৰিম জানো, এতিয়া গোটেই গাঁৱতে বিষ জানো। কিন্তু সঁচাকৈ অপৰ্ণাবাক দেখি তেখেতৰ নৃত্যবোৰৰ আপোনাৰ কথাই বহুত প্ৰভাৱ বিস্তাৰ কৰিলে আজি সকলোৰে লগতে মোৰ মনতো। সকলোকে আমি আচলতে অপৰ্ণাবা এক উদাহৰণ, অভিজিতৰ মাতৃ এক উদাহৰণ, আৰু এই সভাত উপস্থিত থকা অপৰ্ণাবাৰ এই যাত্ৰাত সহযোগিতা আগবঢ়োৱা সকলোৱেই একোটি উদাহৰণ। আপুনি সকলো উদাহৰণ হৈ থাকোঁ আহক। আমি ইজনে সিজনৰ হাত ধৰি আমাৰ এই যদিও কয় সময়বিলাক অন্ধকাৰ হৈ পৰিছে, নহয়, আমি পোহৰৰ বাটলৈ যাব পাৰোঁ হাতে হাত ধৰি। আন্তৰিক ধন্যবাদ জনালোঁ। মই যিহেতু জুনেইনাবাৰ লগত আহিছোঁ, তেখেতৰ ঈদৰ অকণমান কাম আছে, মই যাবগৈ লাগিব, ক্ষমা কৰিব। অনুষ্ঠানটাত এনেকৈ যোৱাটো উচিত নহয় যদিও আজি বাধ্য। আৰু সেইখন হাঁহি উঠা কথা এটা কওঁ দেই। পৰি বাইদেউ আহিছে, জগন্নাথ ঠাকুৰ সন্মান বঁটা য'ত তপন দাসক দিয়া হৈছিলে। পৰি বাইদেউ তাত বিশিষ্ট অতিথি আছিলে আৰু মই আঁত ধৰিছিলোঁ অনুষ্ঠানটো। তাৰমানে কি হয়, আমাৰ দুগৰাকীৰ উচ্চতা প্ৰায় সমানেই। তাত যিটো পডিয়াম ৰাখিছিলে, পডিয়ামটো মস্ত ওখ। তাৰপিছত এতিয়া হোটেলৰ ল'ৰাকেইজনক মই ক'লোঁ, চুলিন ব্ৰেণ্ডত কৈছিলে যে মই বহুত চাপৰ, মই কেনেকৈ মাইকত কথা কওঁ। কৈছে নহয় পাৰিব বাইদেউ, আপোনাক ফুলৰ মাজেৰে দেখা পাব নহয়,
মানে ভাল লাগে মই আপোনাক। তাৰপিছত মই ভাবিলোঁ এইটো কথা নহয়, মই বাৰু এনেকৈ ওলাই ক'লোঁ। তাৰপিছত মই যিজন আয়োজক আছিলে মই ক'লোঁ পৰি বাইদেউ মোৰ সমানেই প্ৰায়, কিবা এটা কৰি দিয়ক। তেওঁলোকে পীড়া এখন আনি দিছিলে আৰু পৰি বাইদেউৰ মই পীড়াত উঠি সেই সভাখনত কথা কৈছিলোঁ। আজি তেখেতক দেখি তথাপিও আমাৰ ফটোবোৰ নাকৰ পৰা ওলাইছে, মই ফটো ওলাবলৈ অকণমান এনেকৈ আঁতৰি দিছিলোঁ। তথাপিও এই হাঁহি সকলোৰে মাজলৈ জীৱনলৈ বিয়পি পৰক তাকে কামনা কৰি অপৰ্ণাবাৰ লগতে সকলোৰে জীৱনলৈ সুন্দৰ নামি আহক, সুন্দৰৰ আৰাধনা কৰক। সুখময় সময়ৰ আমাৰ আশাৰে মই সকলোকে ধন্যবাদ জনাইছোঁ। গণমানি সৃঞ্জনা ন মিচিকি বুলিয়ে জানো বাৰু, সৃঞ্জনা শৰ্মা তেওঁ এটি গীত পৰিৱেশন কৰিব। নমস্কাৰ। এই অনুষ্ঠানটিত মই থাকিব পাই খুবেই সৌভাগ্য বুলি মোৰ এটা খুবেই সৌভাগ্যৰ কথা। আৰু অপৰ্ণা আণ্টিক যে মই লগ পাইছোঁ আৰু তেওঁৰ সান্নিধ্য পাইছোঁ সেইটো কাৰণে খুবেই ডাঙৰ কথা। আৰু পলিবাক মই যদিও দেখা নাই কিন্তু তেওঁৰ প্ৰত্যেকটা কথা শুনি মই খুব তেওঁৰ সৈতে কানেক্টেড ফিল কৰোঁ। যিমান মই নিজৰ বন্ধুবোৰৰ লগত সেই কানেকশ্যনটো নাপাওঁ, কিন্তু মই ভাবোঁ যে পলিবাৰ অৱস্থিতিয়ে মোক সেইটো কানেক্ট কৰায়। মোৰ ইয়ালৈ আহি আপোনালোক সকলোৰ পৰা যিখিনি জ্ঞান পাইছোঁ, মই ইমান কথা শিকিছোঁ এই কম সময়ৰ ভিতৰতে, মই খুব নিজকে অনাৰ্ড ফিল কৰিছোঁ। আৰু মই দুটি গীত গাবলৈ চেষ্টা কৰিম, ভুল ভ্ৰান্তি হ'লে মোক যেন ক্ষমা কৰে। এই গীতটিৰ কণ্ঠদান কৰিছে তুলিকা সেনাপতি আৰু কথা হৈছে নিৰ্মল প্ৰভা বৰদলৈ। সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে কৰে। সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে। বাহৰে আগতে ৰ'দালি বুটে, কগতি কথা মোৰ মনতে খেলে, ইমান যে দূৰণিত চকুলো মোৰ ধৰে। আইৰে ঘৰলৈ মনতে পৰে, আইৰে বাটতে চেনেহৰ ভোগ, ও দেউতাৰ মাততে বৰকে মোক, ও বৰকে মোক। আইৰে বাটতে চেনেহৰ ভোগ, ও দেউতাৰ মাততে বৰকে মোক, ও বৰকে মোক। ঘৰৰ পদূলিয়ে ৰিঙিয়াই মাতে, উৰি যেন জিৰাফ গৈ তাৰে চাতে, ইমান যে দূৰণিত চকুলো মোৰ ধৰে। আইৰে ঘৰলৈ মনতে পৰে, সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে। চকুলো দেখিলেও কাহুৱে বকে, কিবা মৰমতো কিয় তাই কান্দে, সোণৰ গজাটো চৰাই বিনাই, মুকলি আকাশে মনকে কপাই, ইমান যে দূৰণিত চকুলো মোৰ ধৰে। আইৰে ঘৰলৈ মনতে পৰে, সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে, আইৰে ঘৰলৈ মনতে
লোকে বলে এ বলে রে ঘর বাড়ি খানা হানায় আমার ভালো কইরা ঘর বানায়া কয়দিন থাকবো আর আসল কয়দিন থাকবো আর এর লাগিয়া ছাইয়া দেখি এর লাগিয়া ছাইয়া দেখি পাখনা তোলা আমার লোকে বলে এ বলে রে ঘর বাড়ি খানা হানায় আমার লোকে বলে এ বলে রে ঘর বাড়ি খানা হানায় আমার মাকে জানতে দেব না কৈলাসে ফিরে আমার হেপাসির কেন দিতে পারে ও মাকে জানতে দেব না কৈলাসে ফিরে আমার হেপাসির কেন দিতে পারে বড় সাপুরাই আইলো কান রাগাদিন পাকা কান রাগাদিন কেন দিতে পারে হেপাসির কেন দিতে পারে ও হেপাসির কেন দিতে পারে ও রাধা পিয়ারি গো ভোলা দিন দিন জোবন গেছে ফল দিলে দো রাধা পিয়ারি গো ভোলা দিন দিন জোবন গেছে ফল দিলে দো রাধা পিয়ারি গো ভোলা দিন দিন জোবন গেছে ফল দিলে দো मेरो माया कुंते सा मुलुका हमें अमला धपचस्तो झुलुका माझी करायले नजर लगोय माझी क्यों डरायले माझी करायले नजर लगोय माझी क्यों डरायले एकटी कुली डुईती मारता है तो हो तेरे भाई एकटी कुली डुईती मारता है तो हो तेरे भाई पाही पाही पाता तोरी तो गोरी भराय पाही पाही पाता तोरी तो गोरी भराय हरे हरे हाय हरे 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 हाय ये सखी जिए क्यों पाई हरे हरे हाय हरे 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 हाय ये सखी जिए क्यों पाई ए हरे हाय हरे 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 हाय ये सखी जिए क्यों पाई ए हरे हाय हरे 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 हाय ये सखी जिए क्यों पाई সকলোৰে পৰিচিত সকলোৰে জনপ্ৰিয় বেছি ভাল গায় তাই জনপ্ৰিয় কবি নীলকুমাৰ দাদাৰ এটা খুব মৰম লগা পৰিয়াল বৌ এয়া পুষ্পাঞ্জলি বৌ এই ঘৰখন মানে বহু মানুহৰ কাৰণে আদৰ্শৰ ঘৰ হয় আৰু সঁচা কথা কওঁ এই ঘৰখনত গ'লে যদি আপোনাৰ মন বেয়া থাকে ঘৰখনত সোমালে আপোনাৰ মন মানে একেবাৰে মানে ফুলি উঠিব সেইটোৱে গ'ল আৰু ইমান ধুনীয়া এগৰাকী মানুহ ইমান ধুনীয়াকৈ থাকে আৰু সকলোকে ভালকৈ থাকিবলৈ মানে এটা এডভাইচ দিয়ে এয়া বৌয়েও ক'ব অলপ পিছত মনৰ কথা এতিয়া যিহেতু অকণ কথাটো মিলাব লগা হৈছে মই মই একচুৱেলি কি হৈছে মোৰ মাইকী থকাৰ এনেকুৱা সময় খৰচ হৈ গ'ল মই আৰ্চি বৈঠকক প্ৰায় বহুতেই জানে তেওঁৰ এটা প্ৰিয় বন্ধু বুলি এটা মানে অসমত তেওঁ প্ৰিয় বন্ধু বুলিয়েই জানে সকলোৱে আৰ্চি অৰ্চনা বৰঠাকুৰ আৰ্চি আহিছে আজি মোৰ অনুষ্ঠানটোলৈ বাইদেউক লৈ আহিছে তাকো আৰ্চিয়ে মনৰ দুখাৰ কথা ক'ব আৰ্চি কথাকেইটা শুনি ভাল লাগে তাই বৰ কোমলকৈ মোক মাতে বা ভালে আছেনে তাইও মাতে বা ভালে আছে এটাই সুধে মোৰ সংগঠন প্ৰিয় বন্ধুতকৈও মোৰ আৰ্চিৰ এই যে দুটা শব্দ বা ভালে আছেনে সেইটো মোৰ বহুত ভাল লাগে যে আৰ্চিয়ে থকাৰ কোৱা তোমাৰ কথা মই ভাবিছোঁ ইমান সুন্দৰ এটা প্ৰস্তাৱৰ মাজত মোৰ দুআষাৰ কথা কিন্তু এইটো হয় আজি
এই সময়খিনি ইয়াত উপস্থিত থাকিবলৈ পোৱাটো আমাৰ সকলোৰে কাৰণে এক ধৰণৰ সৌভাগ্য আৰু যিটো উপহাৰ এগৰাকী মাকে তেওঁৰ জীয়েকক দিছে ইমান অনন্য এটা উপহাৰ মাক হিচাপে নিজে সমৃদ্ধ হৈছোঁ আৰু সেই উপহাৰৰ অকণমান নিজলৈও লৈছোঁ মই কেতিয়াবা ভাবোঁ এইটো মানে খুব মোৰতো বয়সত ভাবে নাভাবে নাজানো মই ভাবোঁ মানুহ আচলতে মূলতঃ খুব অকলশৰীয়া বাট উই অল আৰ কানেক্টেড আমি কোনোবা নহয় কিবা ধৰণেৰে আমি প্ৰত্যেকেই প্ৰত্যেকৰ লগত জড়িত আৰু অপৰ্ণাবাই এটা কথা ক'লে যাৰ লগত আত্মাৰ সম্পৰ্ক থাকে তেখেতেই আত্মীয় এই কথাটো মই চাকে খুব সৰুৰে পৰা বিশ্বাস কৰোঁ মই খুব কনভেনশ্যনেল পৰিয়ালৰ ছোৱালী আৰু আমাৰ পৰিয়ালবিলাকত এনেকুৱা থাকে যে সচৰাচৰ নিজৰ জাত পাতৰ মানুহৰ মাজত বন্ধুত্ব হয় কথা বাৰ্তা হয় আৰু মই আছিলোঁ অকণমান উভত ঘূৰে নচা নিচিনা আৰু মোৰ আইতাই সদায় গালি দিছিল এই মিচিং কছাৰীলৈ যাব আৰু ফাইনেলি সেইটোৱে হ'ল মই কছাৰী পৰিয়ালৰ বোৱাৰী হ'লোঁ গতিকে বিগত 10 বছৰ মই মানে মোৰ পৰিয়ালৰ লগত সম্পৰ্ক নাই এতিয়া মোৰ মা দেউতা আহি এনেকুৱা ঠাইত আছে ডাঙৰকৈ চিঞৰিলে শুনা পায় কিন্তু 10 বছৰ মই মোৰ মা দেউতাক জীয়াই থকা মা দেউতাক লগ পোৱা নাই এটা কথা হৈছে এই কথাটো ভাবি হয় মই খুব দুখত থাকিব লাগিব কাৰণ মই এনেকুৱাই হোম চিক ছোৱালী যেতিয়া মই নিউজ চেনেলত কাম কৰোঁ আমাৰ এটাই অফ থাকে মই মানে ডিউটি কৰি ৰাতি ঘৰলৈ গুচি যাওঁ অফ ডেটো ঘৰত থাকে আকৌ ৰাতি আহি ডিউটি কৰোঁ তেনেকুৱা এজনী মানুহৰ কাৰণে খুব সহজ নহয় 10 বছৰ ঘৰখনৰ পৰা আঁতৰি থকা আৰু কৈছোঁৱে মই অলপ উভত ঘূৰে নচা মই মানে কি কৰোঁ গাড়ী এখন ভাড়া কৰোঁ দেৰগাঁৱলৈকে যাওঁ সেই ঘৰৰ পদূলি মুখেৰে 3বাৰমান অহা যোৱা কৰি আকৌ গুৱাহাটীলৈ গুচি আহোঁ কথাটো এটাই যে এইটো পদূলিৰে মই অহা যোৱা কৰিছোঁ এইটো ঘৰত মোৰ মা দেউতা থাকে লাহে লাহে এনেকুৱা হ'ল মায়ে গম পায় গতিকে দুৱাৰ খিৰিকী চব খুলি থৈ দিয়ে যাতে মই ভিতৰলৈকে দেখা পাওঁ সম্পৰ্ক তেনেকৈও জীয়াই থাকে মই বিশ্বাস কৰোঁ মোৰ মা দেউতাক মই চুবলৈ নাপালেও চাবলৈ নাপালেও আমাৰ সম্পৰ্কটো মা দেউতা ফিজিকেলি নথকাৰ পিছতো থাকিব জীৱনৰ সিদ্ধান্তক লৈ যিহেতু একো আক্ষেপ নাই আৰু মই ভাবোঁ যে মই মোৰ পিছৰ প্ৰজন্মৰ কাৰণে হয়তো দুৱাৰ এখন খুলি থৈছোঁ অকণমান গৌৰৱ এটাও হয় সেইটো কাৰণে আৰু তাৰপিছত ইমান বেছি এনেকুৱা মানুহ লগ পাইছোঁ যে ৰাতি 1 বজাতো ফোন কৰে মোৰ খুব কান্দিব মন গৈছে মই তোমালৈ ফোন কৰিব বিচাৰিছোঁ কিছু বছৰ আগতে মোৰ এগৰাকী খুব প্ৰিয় বান্ধৱী আৰু তেওঁৰ হাজবেণ্ডো বন্ধু আছিল আমি একে বয়সৰ খুব ভাল লিখিছিল আৰক্ষী বিষয়া আছিল তেওঁ ঢুকাই থাকিলে তেওঁৰ মৃত্যু খুব ধুনীয়াকৈ চেলিব্ৰেট কৰি ঢুকাইছিল কিন্তু সেই মোৰ মৰমৰ বান্ধৱীগৰাকী ইমান বিধ্বস্ত হৈ গৈছিল ৰাতি 1:30 বজাত ফোন কৰে মই ফোনটো কাণত লৈ ৰৈ থাকোঁ অকল কান্দে আজি সেই বান্ধৱীক দেখিলেও ভাল লাগে তেওঁ জীৱনটো চেলিব্ৰেট কৰিছে আচলতে মানুহক অকণমান সময়ৰ কাৰণে এখন হাত লাগে আৰু যি সেই হাতখন হ'ব পাৰিছে তেওঁৰ দায়িত্ব বহুত আৰু জীৱনত বহুতবাৰ তেনেকুৱা এখন হাত হোৱাৰ সৌভাগ্য হৈছে খুৰী আছে অভিজিত ঢুকোৱাৰ আনদিনৰ দিনা মই খুৰীৰ ওচৰলৈ গৈছিলোঁ তেতিয়া মোক খুৰাই কৈছিলে এতিয়াতো সি নাই তোমালোকেই মোৰ ল'ৰা ছোৱালী কথাটো এক ধৰণৰ দায়িত্বৰ নিচিনা মনৰ পৰা হৈ গ'ল মই এই মানুহহাল এৰিব নোৱাৰোঁ আৰু কিছুমান ক্ষেত্ৰত অকণমান অকৰা হৈ ভাল লাগে যে এই মানুহহালৰ প্ৰতি মোৰ দায়িত্ব আছে কিছুমান ক্ষেত্ৰত মই শব্দটোক মই খুব গুৰুত্ব সহকাৰে লওঁ কাৰণ মই যিখিনি দেখিছোঁ মই যিখিনি কৰিব পাৰোঁ মোৰ ৰিপ্লেচ নহয় বুলিয়ে মই বিশ্বাস কৰোঁ আৰু প্ৰত্যেকে সেই মই সত্তাটো তেনেকৈ যদি ভাবে তেতিয়া আমি হোৱাত সহজ হয় আৰু জীৱনে বহুত কম বয়সতে বহুত দেখুৱালে মায়ে মানে কৈছিলে যে মোৰ ওপৰৰ ছোৱালী এজনী ঢুকাই গৈছিলে আৰু মায়ে খুব ঈশ্বৰ প্ৰাৰ্থনা কৰি মোক পাইছিলে তাৰপিছত সদায় কয় মানে
পৰীক্ষা পাতি বেয়া কৰা নাছিলোঁ, ৰিজাল্ট ভাল হয়, মানুহে প্ৰশংসা কৰে, মায়ে কয় ঈশ্বৰক ভাবি পোৱা ছোৱালী। যেতিয়া মোৰ বিয়া হৈ গ'ল, এবাৰ মাৰ লগত কথা পাতোঁতে কৈছিলোঁ, চাগে তোৰ জীৱনত সেইজনী ছোৱালী নাছিলেই, সেইকাৰণে হেৰুৱালি নেকি? মায়ে কয় সেই ছোৱালীজনী বিশাল ব্যক্ত হৈ পেলাই চবৰে মাজলৈ গুচি গ'ল, এতিয়া মই ঢুকি পাবলৈ টান হৈছে। প্ৰত্যেকটো কথাই মানুহক এটা কাৰ্যকাৰণৰ লগত ৰাখে, আমি লজিকত পাইছিলোঁ, আৰু মই খুব বিশ্বাস কৰোঁ। মই বিশ্বাস কৰোঁ মানুহৰ মৃত্যু বা মানুহ নোহোৱা হয় কেৱল ফিজিকেলি, আৰু এই ইউনিভাৰ্চত আমি যদি অহৰহ কাৰোবাৰ কাৰণে পজিটিভ এনাৰ্জি দিব পাৰোঁ, এই ইউনিভাৰ্চে আমাক ৰিটাৰ্ণ হিচাপে এটাতকৈ দুগুণ দিয়ে। মই জীৱনত অন্তঃকৰণেৰে সেইটোৱে কৰোঁ। মানুহৰ ভাল হ'লে খুব ভাল লাগে, আৰু মই বিশ্বাস কৰোঁ সকলো মানুহৰ মাজত ইমান ভাল আছে, ইমান পোহৰ আছে, যে তেওঁলোকৰ কাৰণে অহৰহ ব্লেছিংছ দি থকাটো মোৰ এটা দায়িত্ব, আকৌ মই গতিকে সেইটো কৰি থাকোঁ। সকলোৰে লগত আছোঁ, পৰি হিলয়দৰে বাইদেউৰ লগত পাৰ্চনেলি কোনো ধৰণৰ কথা বাৰ্তা নহয়, কিন্তু তেখেতৰ লেখা মই কেতিয়াবাৰ পৰা পঢ়িছোঁ। যেতিয়া পুৰস্কাৰটো পাইছে, মোৰ এটাই ওলাইছে মষ্ট ডিজাৰ্ভিং, খুব ভাল লগা কথা। চ' এনেকৈ আমি প্ৰত্যেকৰ লগত জড়িত হৈ থকা মানুহ হিচাপে অপৰ্ণাবাৰ জীৱনশৈলী যি ধৰণৰ, তেওঁ দুখ যি সময়ত লাগিছিল, তেওঁ যি সময়ত কান্দিব লাগিছিল তেওঁ কান্দিলে, এতিয়াও মন গ'লে কান্দে। আমি নেগেটিভ ইম'শ্যনক খুব কণ্ট্ৰল কৰিব বিচাৰিব নালাগে। আচলতে কান্দিব মন গৈছে কান্দিবলৈ দিব লাগে। নেগেটিভ ইম'শ্যনৰ খুব এটা পজিটিভ ইম্পেক্ট লাইফত থাকে, কাৰণ কান্দি উঠাৰ পিছত মই বহুতক কওঁ, ইমান ধুনীয়া লাগিছে চকুযোৰ, এতিয়া চাওকচোন। মই মানুহে কয় যে জীৱনৰ পৰা আমি যদি বিচাৰোঁ, আটাইতকৈ মৰ্মান্তিক ঘটনাটোৰ এটা পজিটিভ ছাইড থাকে, আৰু আমি জাষ্ট এক্সপ্ল'ৰ কৰিব লাগে। সহজ নহয়, কিন্তু ইম্পচিবল নহয়। থেংক ইউ। অৰ্চনাৰ এটা কথা মোৰ খুব ভাল লাগিল। মই মাজতে অৰ্চনাৰ মানে তাইৰ কামবিলাক মই শুনি আছোঁ, তেতিয়া মই যোৱা নাই। ৰিচেণ্টলি মই ছোৱালীজনী লৈ গ'লো, কথা পাতিলোঁ, তেওঁ ক'লে অৰ্চনাই ক'লে যে প্ৰণামা, মই আপোনাক ফিজিকেলি তেনেকৈ ইমান লগো নাপাওঁ বা আপোনালোকক মই বেলেগৰ মুখত শুনো। মোৰ এটা বস্তু আপোনাকো মই বহুত মানুহৰ মুখত শুনিছোঁ, আপোনাৰ ঘৰটো বোলে মন্দিৰৰ নিচিনা। মই কেতিয়াও যোৱা নাই বা আপোনাৰ লগত ফিজিকেলি মানে কথা বতৰা খুব কম পাতিছোঁ, কিন্তু মই আপোনাক এটা কথা কওঁ, মোক খুব হাৰ্ট টাচ কৰিলে যে মন্দিৰলৈ কিন্তু পূজাৰীও যায়, পূজা কৰিবলৈও মানুহ যায়, চুৰো যায়, পূজা কৰিবলৈ মানুহ যায়, পূজাৰীও যায়। গতিকে আপুনি বহুত পজিটিভ এনাৰ্জি থকা এজনী মানুহ। গতিকে এনেকুৱা মানুহক আপুনি ভিতৰত সোমাবলৈ যেতিয়া 10 বাৰ ভাবিব যে আপোনাৰ ঘৰটো মানে চোৱা হৈছিল, শব্দটো তাই চোৱা হৈছে বুলি কোৱা নাই, কিন্তু মোক বুজাই দিছিলে। আৰু সঁচা কথা কওঁ, মই ঘৰলৈ আহি বহুত ভাল ভাবিছিলোঁ এই কথাখিনি, যে কিমান এটা যিজনী মানুহ মোৰ ইমান কথাও নাভাবে। তেতিয়া মই কৈছিলোঁ মোৰ এটা অনুষ্ঠান পাতি মাতিলে আহিবা, মাতিম। বহুত ধন্যবাদ তোমাক, ইমান ধুনীয়া এটা মানে বিশেষকৈ বাইদেউক লৈ আহিলা। তাৰ আগতে মই এটা মোৰ ফালৰ পৰা আজিৰ এই গোটেই সুবিধাখিনি, এই এটা হল, মই গুৱাহাটীৰ এখিনি ঘৰৰ পৰা অকল আঁতৰত কৰিব লগা হ'ল এই কাৰণে, কিছুমান অসুবিধা হৈছে, মই ব্যক্তিগতভাৱে পৰা নাই। মোক এগৰাকী মহিলাই এইটো এটা উপহাৰ দিছে, এই বিশাল চৌহদটো মোৰ য'তেই মন যায়। মোক কৈছে তুমি বাগিচাত নাচা বোলা, এই ইয়াত মিটিং কৰিবা, তোমাক নাচিবা আগতে, ইয়ালৈ আহা। এই মানুহগৰাকী হৈছে স্বপ্না দত্ত, এই জুচুকুভিলা ৰিজৰ্টৰ স্বত্বাধিকাৰী। তেখেত গেট ইনষ্টিটিউটৰ MP হয় তেখেত, কিন্তু বহুত সহজ সৰল মনা মানুহ। তেখেত বেয়াছিল আমাৰ 17টা কুকুৰ চাদৰ ওপৰত, আৰু সেইকাৰণে মোক তেখেতে ক'ভিডৰ সময়ত ইয়ালৈ মোৰ অকণমানি কিতাপ লৈ আহিছিলে। তেতিয়াৰ পৰা তেওঁৰ লগত মোৰ খুব ঘনিষ্ঠ মানে আত্মাৰ সম্বন্ধ। বাইদেউকো দেখিলা হ'ল, বাইদেউ খুব ভাল লাগিছে বোলে অনুষ্ঠানটো। তাই যিখিনি ষ্ট্ৰাগল ভূমিকা কৰিছিলে, মইতো সদায় চেক্ৰিফাইচে কৰি থকা মানুহ আজিলৈকে হা। বিয়াৰ পিছত বিয়া আগৰ পৰা এটা পিছত এটা এই মানে ঘৰ সংসাৰ দেন মই চলাই থকা। এই এনাৰ্জি পাই মানে কি মই মানে ক্ৰিয়েটিভিটি ঘৰ কৰিব কুকুৰ পোৱালি মোৰ 10টা কুকুৰ, তাই আছে 5টা পাম ন, মোৰ এতিয়া 4টা লগাই
কৰিলে কাৰ কি ইয়াত চব ইমান বস্তুখিনি পজিটিভখিনি কিনি আনিলে হয়ো তাৰ কেতিয়াবা যদি ডিপ্ৰেশ্যন কি হয় কিমান কাম হয় ইফালে এটা অনুষ্ঠান এইফালে ল'ৰা ছোৱালী বাদেই দিলোঁ জানেই তাই কথাখিনি মানে মাইক চাইক ল'লে ফোন চোন ল'লে নিদিয়ে কিয় কথা এই বস্তুটো হোৱাৰ পিছত মানে ইমানখিনি হ'ল কলেজতো আছিলোঁ মই ইউনিভাৰ্চিটিত আছিলোঁ কলেজত চাকৰি কৰিলোঁ গোটেইখিনি কৰি গৈছোঁ লাষ্টত গৈ থাকি ফেমিলিৰ কাৰণে চেক্ৰিফাইচ কৰি কলেজ চলেজ বাদ দি নিজে কলেজ খুলিলোঁ সেইখন কলেজ চলি আছে তাত কৃষ্ণকান্ত আছে চানমাৰী এই ৰাতিপুৱা তাত পৰীক্ষা আছিল তাৰপৰা সেই মই যাব পাৰিম জানো তাৰপিছত ছোৱালী নাইট ডিউটি আছে এইটো ডাঙৰজনী ছোৱালী চিকিৎসক সকলোৱে জানে অংকিতাৰ কথা আজি অংকিতা আহিছে মই পৰিচয় কৰি দিম অংকিতাৰ ছোৱালী তেখেতৰ ছোৱালীৰ অংকিতা খুব ভাল বন্ধু তেখেতৰ ডাঙৰজনী ছোৱালী চিকিৎসক সৰুজনী MBA কৰি আছে তাই ডিগ্ৰী কৰি আছে আৰু তাই মৰ্ণিং কৰে খুব ভাল মৰ্ণিং বেংকৰ তাই চাকৰি কৰি আছে চবজেক্টে সিহঁতকতো মই নাচামেই এনেকৈ সৰুতে ৰিলেটিভে কৰিলে কিন্তু ঘৰৰ খেলা মা দেউতা গোটেইখিনি মোৰ ঘৰ তুমিতো জানিবেই চাগে ভাইটি দাদা ইহঁতো জানেই মোৰ ভাইটি দাদা চব বাহিৰত থাকে গতিকে মাহঁতৰ ফেমিলিখিনি মই গুৱাহাটীত মোৰ ঘৰত এটা এনেকৈ চব ঢুকাই চুকাই দিয়ে এতিয়া মোৰ কাৰণে টাইমটো ওলাইছোঁ ওলাই এই পাইছোঁ আৰু ভাল লাগিছে ভাল লাগি এইখিনি পজিটিভিটি কথাখিনি আজি যে মই ইমান ভাল পাইছোঁ মই এৰিব মন নালাগিছিল জুচিটো মোক আজি এৰি দিছে মই য'ত মন যায় নহয় অংকিতা ছোৱালী তাই বেলেগ অংকিতাৰ বেষ্ট ফ্ৰেণ্ড তেখেতৰ ছোৱালী অংকিতাৰ বেষ্ট ফ্ৰেণ্ড আৰু গোটেই জুচিকবিলা আজি মোক এৰি দিছে য'তেই নাচিব মন যায় য'তেই মিটিং পাতিব মন যায় গোটেই ঘৰটোৱে দিছে মানে ইয়াৰ বাৰ্থডে পাৰ্টি আছিলে আজি চিফ কৰাই পেলাই তালে আচলতে নালাগে আজি আৰু আহি পেলাই দেখিছোঁ যে আপোনালোকৰ নিচিনা মানুহখিনি আহিছে মোৰতো এতিয়া এইবোৰে মন যোৱা নাই কিন্তু মানে কম্পেল যাব লাগিব বাপেকে কৈছে কি ছোৱালী যাব হ'ল তুমি কৈছিলে 1 ঘণ্টাৰ কাৰণে তাই মোৰ হোষ্টেল আগতে মোৰ এটা হোষ্টেল বিজনেছ আছিলে বহুত বছৰ এতিয়া নাই মোৰ বহুত আৰু অংকিতা আছিলে তোমালোকে জানি মই এবাৰ চিনাকি দিবলৈ মন গৈছে মোৰ যে মই হোষ্টেল ব্যৱসায় কৰিছিলোঁ প্ৰায় 14 বছৰ 14 বছৰত মই পইচা কি আৰ্ণ কৰিলোঁ মই নাজানো হেৰি দেৱজানী অকণ তুমি আহিব লাগে পইচা মই কি আৰ্ণ কৰিলোঁ হোষ্টেল ব্যৱসায়ৰ মই নাজানো কিন্তু মানুহ বহুত গোটালোঁ বহুত মানুহ মোৰ জনাত মোৰ হোষ্টেলৰ ছোৱালীৰ লগত মতানৈক্য নাছিলে আছিলে আৰু সৰু সুৰা কথাটো চবৰে থাকে ন ইহঁতৰ মানে ইহঁত মোৰ তাতে থাকি চবৰ বিয়া বাৰু হ'ল এজন ল'ৰা ছোৱালী লৈ আহিছে পাপৰি তাই খুব এনিমেল ৱেলফেয়াৰৰ কাৰণে কাম কৰে তাই অকলে কাম কৰে তাই কোনো অৰ্গেনাইজেশ্যন নহয় অকলে বহুত কাম কৰি আছে ছোৱালীজনী তাই মোৰ কাৰণে কিবা এটা কবিতা লিখিছিলে তাই কবিতাটো ৰিচাইড কৰি সৰু কণ্টি মোৰ তাত থাকি বহুত বছৰ তাই মানে লগ তাই কৰি কাম কৰিছে ছ'চিয়েল ৱেলফেয়াৰ আৰু সকলোকে চিনাকি দিবলগীয়া দুজনী ছোৱালী আছে যাক চিনাকি নিদিলে নহ'ব কবিতা তুমি পেলামা অংকিতা পেলামা আৰ্ণিকা চবেই জানে অংকিতাৰ কথা আৰ্ণিকা পেলামা আৰ্ণিকাক মই সুধিছোঁ বহুত ছোৱালী বহুত কাম উঠি আছে মানে বহুত মানুহে মানে হুইজ অংকিতা হুইজ আৰ্ণিকা সুধে সুধে অংকিতা কোন হয় চবৰে চাবলৈ মন যায় এতিয়া অপৰ্ণাক মই এটা কথা মন কৰোঁ আপোনাৰ যেতিয়াখন মনটো বেয়া হৈ থাকে হঠাৎ যদি অংকিতা আৰ্ণিকাৰ নাম লৈ লওঁ একদম মুখখন ব্ৰাইট হৈ যায় একদম মুখখন জিলিকি উঠে আৰু এই অংকিতা তাই চিকিৎসক তাই মোৰ অনুষ্ঠানৰ কাৰণে তাই তেজপুৰৰ পৰা আহিছে তাই আচৰিত ধৰণে মাতৃ দিৱসৰ দিনা মোক মানে উইচ কৰিবৰ কাৰণে তেজপুৰৰ পৰা আহিছে মোৰ প্ৰত্যেকটো দিনটোত বিপদে আপদে মানে মোক এভৰি মমেণ্ট ফলিয়ে যেনেকৈ মাজৰাতিলৈকে খবৰ লৈছিলে তাই মোক খবৰ লৈ থাকে আণ্টিও মোৰ কাৰণে ছেইম মোৰ ফাৰ্ষ্ট নাইট ডিউটিত আণ্টি মোৰ লগত ৰুৰেল ডিউটি কৰিব গৈছে ফাৰ্ষ্ট ডে নাইট ডিউটি দিছে বুলি মই টেনশ্যন অলপ খাইছোঁ আণ্টি মোৰ চা ডাবল টেনশ্যন খাইছে আণ্টি মোৰ লগত ডিউটি কৰিব গুচি এইটো চিকিৎসা এৰিয়াত হয় খুব ৰেয়াৰ কেছ যে যেতিয়া ছোৱালী এজনীক মাক দেউতাকৰ ডক্টৰ যেতিয়া হয় ফাৰ্ষ্ট মানে কামত সোমায় তেতিয়া ৰুৰেল দিয়ে একে ভয়ংকৰ অৱস্থাত দিয়ে মাক এজনী বহুত টেনশ্যন থাকে মোৰ ছেইম টেনশ্যন ই কেনেকৈ ৰাতি নাইট ডিউটি কৰিব সেই মদ খাই কোনোবা এক্সিডেণ্ট কৰিব আহিব মই দুটাই চুলকে চেণ্ডউইচ বনাই মই হেৰিয়াৰ ডিছপেঞ্চাৰী ভিতৰৰ ফালে তাইৰ লগত খুলি নাইট ডিউটি কৰিছোঁ কোনেও নাজানিলে মেডিকেল তাই যেতিয়া পঢ়ি আছিলে মোৰ হোষ্টেলতো গৈছে হোষ্টেলত আমি হোষ্টেলৰ
কাষৰ ৰুমত কোনোবা কাজিয়া কৰি আছে সেইবোৰ আমি যি কৰোঁ আণ্টি আমাৰ লগে লগে কৰে। মেডিকেল যোৰহাট মেডিকেল কলেজত মানে মোৰ চবেই জানে। আৰু এই আৰ্নিকা মোৰ লগত আছে, তাই মোৰ এটা জীৱনৰ মানে এটা পাৰ্ট, কোকো কেন্দ্ৰি ছেকেণ্ড মাদাৰ তাই খুব ডিজাইনিঙত বহুত ভাল কাম কৰে। তাই অংকিতা ডক্টৰ, আৰ্নিকা হৈছে ডিজাইনিঙৰ কাম কৰে। তাই নহ'লে মোৰ নচলে। তাইৰো জীৱনত বহুত হৈছে, তাই মাতৃক হেৰাইছে, তাই ভাতৃক হেৰাইছে। তাইও মানে ইমান শান্ত যে তাইৰ পৰা মোৰ শিকিবলগীয়া বহুত আছে। আৰু এজনী ছোৱালীক মই আজি মিছ কৰিছোঁ, মই আজি ক'বই লাগিব, মোৰ প্ৰতিবেশী, তাইৰ নাম নিবেদিতা। তাই মোক প্ৰত্যেক দিনত বহুত সহায় কৰে। আজি তাই চিকিৎসাধীন হৈ আছে, তাইৰ কিবা 10 বছৰ হৈ গ'ল, তাই গাটো খুব বেয়া। এইবিলাক মোৰ বহুত সন্তান কাউণ্টলেছ। আৰু এয়া মোৰ বহুত মৰমৰ ভূমিকা ডেকা, তাই পোৱালিৰ বৌয়েক। তাই মই বোৱাৰী হয়, বোৱাৰী তাই মই এইবিলাক বুলি ক'বলৈ মানে কিবা হৈ যায় শব্দবোৰ। তাই পোৱালিৰ বৰদেউতাকৰ ল'ৰাৰ ৱাইফ হয়, তাৰমানে পুলিৰ বৌয়েক হয়। তাই মোক বহুত লগ দিছে, বহুত বিপদে আপদে তাই মোক মাত এষাৰ দি থাকে। তাই ষ্টেট বেংকৰ এমপ্লয়ী হয়। আজি তাইৰ এটা পৰীক্ষা আছিলে, তাৰ মাজতো তাই আহিছে। তাইও চাগে মনৰ কথা অকণ ক'ব। তাইৰ আগতে মই এই অকণমানি এটা কবিতা আবৃত্তি কৰিব। বহুত ইনস্পায়াৰ হৈছোঁ। মানে সঁচা মই মোৰ লাইফটো আমি চবেই কিবা এটা আমাৰ লাইফত কিবা এটা হৈছে। মই মোৰ মাক বহুত সোনকালে হেৰুৱাইছোঁ। আই ৱাজ জাষ্ট 8 months old। মোৰ একো মেমৰিজ নাই। হোল লাইফটো মই ভাবি থাকিলোঁ যে চবেই এটলিষ্ট কোনোবাই হয়তো 2 বছৰৰ কাৰণে পাইছে, কোনোবাই 8 বছৰৰ কাৰণে পাইছে, কিবাটো মেমৰিজ আছে। মোৰ মাৰ লগত ফটো এখন কেতিয়াও নহ'ল, কাৰণ মই জন্ম হোৱাৰ লগে লগে মাৰ অসুখ হৈ গ'ল, সেটা কেঞ্চাৰ। আৰু মোক এনেকুৱা হৈ গৈছিলে যে মই জন্ম হোৱাৰ লগে লগে ডক্টৰে ক'লে আমি ছেপাৰেটলি থাকিব লাগিব, মাৰ পৰা মই গাখীৰো খাব নোৱাৰোঁ। সেই বস্তুটো মোৰ হোল লাইফ মই ভাবি থাকিলোঁ যে মই কেনেকৈ এইটো পৰা অভাৰকাম কৰিম। আৰু মই সঁচাই অকলে কান্দো। মই কেতিয়াও মই ভাবোঁ যে মোক মানুহে চিম্পেথি দিব, ভাবিব এই চিম্পেথিৰ কাৰণে কৈ আছে নেকি। মই সেইকাৰণে কেতিয়াও কাকো শ্বেয়াৰে নকৰোঁ। মই অকলে কান্দি থাকোঁ। আণ্টি আপোনাকো কোৱা নাই চাগে কেতিয়াও। মই মোৰ বেষ্ট ফ্ৰেণ্ড হওক মানে আণ্টিকো কেতিয়াও ক'ব নাই, হোষ্টেল ডেইজো পাৰ কৰি আহিছোঁ, কিন্তু কেতিয়াও মই শ্বেয়াৰ কৰা নাছিলোঁ। ওৱান্স মই আণ্টিক এই পলিৰ পিছৰ যিটো আণ্টিৰ ফেচটো গ'ল, আণ্টিক যেতিয়া দেখা পালোঁ, মই ইমান ইনস্পায়াৰ হ'লোঁ যে ৱাই কিপ ক্ৰাইং, মই কিয় কান্দি থাকোঁ। মই কান্দি থাকিলেতো একো নহ'ব। তাৰপিছত মই ভাবিলোঁ যে এজন মানুহক কেনেকৈ জীয়াই ৰাখিব পাৰি নিজৰ মাজত। মই একচুৱেলি আণ্টি আপোনাৰ পৰা শিকিছোঁ। মোৰ মাক মই হয়তো লগ নাপাব পাৰোঁ, কিন্তু মই টাইম স্পেণ্ড নকৰিব পাৰোঁ, কিন্তু মই কেনেকৈ মাক মোৰ ভিতৰত মই কেনেকৈ জীয়াই ৰাখিব পাৰোঁ, একচুৱেলি মই আণ্টিৰ পৰা শিকিছোঁ। মই একদম আপোনালোকৰ আগতো মই হেজিটেট কৰিছোঁ মানে ক'বৰ কাৰণে। মই একদম জাষ্ট নৰ্মেল আণ্টিৰ কাৰণে মই লিখিছিলোঁ দুটামান শব্দ, আণ্টিৰ কাৰণে ক'ব বিচাৰিছোঁ। অ'কে, মই জাষ্ট আণ্টি ফেচটোৰ হৈ পেলাই লিখিছিলোঁ অকণমান। The mornings are now spent without the most awaited phone call. The day is half gone without someone asking her if she had her lunch. The wet pillows are the only one who has count of her tears. The 3 fur companies are her only savior. But she has a reason to live, to smile, to breathe. She has kept her daughter alive in every small creature, every blow of air, every child and every flower. She has the most beautiful heart. She inspires and spreads positivity like no one ever. Thank you. Thank you so much. আপোনালোকক লগ পাই বিৰাট ভাল লাগিলে। তাই যিখিনি কথা কৈ আছে মোৰ চকুপানী ওলাই আছে এইকাৰণে। তাই কিমান পেইন কণ্ট্ৰল কৰি তাই লাইফ পাৰ কৰিছে, এইটো কিমানেই সাহস নহয় ন। আজি তাই এনেকৈ লাইফ কৰাৰ কাৰণে কাম কৰে, তাই কোনো বাহবা ল'বলৈ পৰা নাই। তাই যিবোৰ কাম কৰে আচৰিত লাগে। মাংস বনাই তাই বাহিৰত ওলাই দিছে। তাই কোনো এৱাৰ্ড পাবলৈও পৰা নাই, কোনো অনুষ্ঠান নহয়, তাই অকলে কৰি আছে। মানে তাই কান্দৰ কাৰণে মই ষ্টাডি কৰোঁ। আজি তাই টকাতি বুলি মই চকুপাতিতে কান্দৰ কৰিব পৰা নাই যে তাইৰ মাকৰ লগত এখন ফটো নাই। মই আক্ষেপ কৰিছোঁ যে মই আজি 4 years পৰিৰ লগত ফটো দিব পৰা নাই, প্ৰায় কান্দো সেইটো কাৰণে। তাইৰ ক্ষেত্ৰত চালোঁ তাই কিমান ফেইল হৈ আছে, নিজৰ মাকৰ লগত তাইৰ কোনো ফটো নাই। তাই মোৰ কাৰণে আজি প্ৰেচিয়াছ গিফ্ট হয় অনুষ্ঠানৰ কাৰণে। তাই প্ৰতিদিন কাকতৰ সংবাদদাতা নন্দিনীৰ তাইৰ খুব ভাল লিখে। দেৱজানী হাজৰিকাৰ লিখা চাগে পঢ়িছে চাগে, তাই খুব ভাল লিখে। তাই মোক লৈ নন্দিনীক লিখিছিল, আৰু যেতিয়া লিখিছিলে মই মানে প্ৰত্যেকটো শব্দ চাইছিলোঁ। তাই ক'তো অতিৰঞ্জিত কৰি মোক লৈ লিখা নাই, তাই মোক ফোনত কথা পাতিছিল মোৰ লগত। আজি দেৱজানীও কিবা অকণমান তাইৰ পৰা লৈ আহিছে। আমি এই গোটেই কথাখিনি শেষ হোৱাৰ পিছত আমি
চুটি কৰি সামৰিম ন চবৰে অকণ অকণ ক'বলৈ মন কৰি আছে আজিলৈ দিব জানিব সকলোকে মই মৰম যাচিলোঁ আচলতে বাইদেৱে মোৰ বিষয়ে বহুত কিবা কিবিয়ে কৈছে আচলতে মোৰ চিনাকি তেনেকুৱা একোৱেই নহয় মই আচলতে মোৰ চিনাকি দিবলৈ ভাল পাওঁ মই মানুহক বহুত ভাল পাওঁ প্ৰথমেই শুভ জন্মদিন প্ৰিয়াংকী আজি জন্মদিনৰ অজুহাতেদি মই তোমাক কিছু অনুভৱ আৰু সত্য ব্যক্ত কৰিব বিচাৰিছোঁ এয়া তোমালৈ মোৰ মৰমৰ চিঠি বুলিও ভাবিব পাৰা প্ৰিয়াংকী তুমি মাৰ বাবে সৰ্বদা এটি পৰাণৰ গান যি উশাহৰ দৰেই তেওঁৰ প্ৰতিটো পলমুপলত চলি থাকে মানুহ মানুহৰ বাবে অমৃত প্ৰিয়া মানুহে সেয়ে মানুহক কাহানিও বিদায় দিব নোৱাৰে কায়িক মৃত্যু হ'লেও এক শিল্প ৰূপত কলা ৰূপত সম্বন্ধৰ সুৰভিয়ে আমাক প্ৰতিক্ষণে নোৱাই ধুৱায় আৰু মানুহ যেতিয়া কলা বা শিল্পলৈ ৰূপান্তৰিত হয় তেতিয়াতো তাৰ সুবাস অযুজ্যলে লাভ কৰে তোমাৰ জন্মদিনটোৱে কেৱল তোমাৰ ওচৰে পাজৰে থকা মানুহখিনিকেই যে ওচৰলৈ টানেনে নহয় সৌ তোমাৰ পৰা বহু দূৰণিত থকা মনৰ আত্মীয়তাৰে গঢ়া মানুহবোৰ তোমাৰ ওচৰত হাজিৰ হয়হি তোমাক শুভকামনা জনাবৰ বাবে তোমাক অনুভৱেৰে এবাৰ চুই চাবৰ বাবে তুমি এতিয়া আমাৰ ওচৰত কায়িকভাৱে আছানে নাই সেয়া ডাঙৰ কথা নহয় কাৰণ এক অদৃশ্য জোনাকী সাঁকো সাজি আমি তোমাৰ ওচৰত আহি ৰৈছোহি তুমি হয়তো এতিয়া ভগৱানৰ চৰণৰ এপাহি সুগন্ধি হৈ ফুল হৈ ফুলি আছা নতুবা আমি কল্পনাৰে বিভোৰ হোৱা আলোকৰ ৰাজ্যত প্ৰভাময় এটি নক্ষত্ৰ হৈ আমাক চাই আছা তোমাক দিবলৈ আমাৰ হাতত একোৱেই নাই প্ৰিয়াংকী মানুহৰ হাতত দিব পৰাকৈ জানো কিবা থাকে কেৱল যদি আছে সেয়া হ'ল অপাৰ মৰম আৰু তোমাক লৈ কিছুপৰলৈ তন্ময়তা আজি যে এই সন্মিলিত এজাক মানুহৰ মাজত গুণগুণনি উঠিছে আজি যে এই কোঠাৰ ভিতৰত এজাক সুগন্ধি বতাহ বলিছে সেয়া তোমাৰ বাবে তুমি মাৰ বাবে মোৰ অপৰ্ণা বাইদেউৰ বাবে অতীত নহয় সদায় বৰ্তমান তোমাৰ ভাল পোৱাৰ বাবে তুমি ওচৰত নাথাকিও তোমাৰ মায়ে খুলি লৈছে ভাল পোৱাৰ সৃষ্টিশীলতাৰ অনেক দুৱাৰ বিচাৰি লৈছে য'তে ত'তে তোমাৰ সুৰভি তোমাৰ মায়ে একাকিত্বত ভুগি তোমাক নিজৰ মাজত আবদ্ধ কৰা হ'লে বা তোমাক অকলে বহন কৰা হ'লে আজি ইমানখিনি মানুহ আহি তোমাৰ বাবে খুব নাখালিহেঁতেন জানা প্ৰিয়াংকী মানুহ অনিৰ্বাণ প্ৰিয়জনে মানুহৰ মনলৈ ইমান সুগন্ধি উলিয়াই যায় যে তাত কাৰোৰে নিৰ্বাণ নাই সাগৰৰ এটি এটি ঢৌ উজলি মৰে কিন্তু সমুদ্ৰৰ পাৰত থিয় হোৱা মানুহৰ বুকুলৈ দলিয়াই যায় কি অনেক মৰমৰ ভাৱনা তুমি আমাৰ বাবে অনিৰ্বাণ সুগন্ধি আমাৰ মৰমৰ পৰা তোমাৰ কেতিয়াও নিৰ্বাণ নাই বুকুৱে বুকুৱে তুমি সদায় গৈ থাকিবা আৰু মাৰ বাবেতো তুমি গৈ থাকিবা এটি পৰাণ জোৰোৱা গান শুভ জন্মদিন প্ৰিয়াংকী শুভ সন্ধিয়া নন্দিনী যেতিয়া লিখিছিলে এটা এটা শব্দ মই যিমান দিন পঢ়িছোঁ এতিয়াও পঢ়োঁ নন্দিনী লিখাটো মোক লৈ বেলেগেও লিখিছিলে তাই যিখিনি লিখিছিলে প্ৰত্যেকটো শব্দ মোৰ ভিতৰত সোমাই গৈছে সোমাই লৈ লিখিছিলে তাই আৰু সেইকাৰণে তাই মোৰ ব্যক্তিগতভাৱেও তাই মোক যথেষ্ট খবৰ আছে ৰাতি 12 বজাতো ফোন কৰা নাই আৰু বাইদেউ মৰমৰ আৰু আপোনালোকক চবকে কওঁ হয়তো আকৌ একেলগে এনেকৈ লগ নাপাব পাৰোঁ এই পৃথিৱীক ভাল পোৱাৰ দৰে মই আপোনালোক সকলোকে ভাল পাওঁ কিন্তু মোৰ ইয়াৰ দুজনী বান্ধৱীয়ে ইয়াত প্ৰিয়াংকীৰ জন্মদিন বুলি মোক এটা উপহাৰ দিব ওলাইছে উপহাৰটো একচুৱেলি মই এটা সেউজ সপোন লৈ ব্যস্ত হৈ আছোঁ আজি কিছুদিনৰ পৰা মই এখন গাঁৱত কাম কৰি আছোঁ য'ত মানে মোৰ অকণমান আৰ্থিক সমস্যাৰ কাৰণে মই আজি কিছুদিনৰ পৰা কাম কৰা নাই সিহঁতেও জানে এইবোৰ কথা বহুদিনৰ পৰা মোক কৈ আছিল আজি ৰাতিপুৱা কণ্ডিশ্যন এটা যে ফুলতো আমাৰ নাম ল'ব নোৱাৰিবা একো ক'ব নোৱাৰিবা গতিকে মই একো প্ৰকাশ নকৰোঁ বাৰু সেইটো বাৰু ক'বলৈ তথাপিও মই ইয়াত ইমান এটা ডাঙৰ মানে উপহাৰ দিব ওলাইছে য'ত মোৰ গ্ৰীণ প্ৰজেক্টটোৰ কাৰণে এটা মানে মোক এটা গিফ্ট দিছে তাৰ কাৰণে মই নাম নকওঁ তথাপি বহুত বহুত ধন্যবাদ আৰু সমাজত কাম কৰা কিছুমান মানুহ আছে কিছুমানৰ মই দেখোঁ আজিকালি মহিয়সিকতা মানে বহুত কিবা বিদ্যুতী নাৰী বহুত এৱাৰ্ড পায় আজিকালি কিন্তু মই তেওঁলোকে সমাজত কি কাম কৰিছে আজিলৈকে দেখা নাই সঁচা কথা আজি কিছুদিনৰ পৰা মই ছ'চিয়েল মিডিয়াত দেখি আছোঁ বহু মহিলা আছে কোনেও গম নাপায় চাইলেণ্ট ৱৰ্কাৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰে তাৰ ভিতৰত ইয়াতো মোৰ আহা মানুহৰ ভিতৰত মোৰ ইয়াতে উপস্থিত থকা কোনোবাই নিয়মে কাম কৰিছে কোনোবা দুখীয়া ল'ৰা ছোৱালী পঢ়োৱা ল'ৰা ছোৱালী মানুহ আছে যোনে মোক ক'বলৈও মানা কৰিছে যে তুমি এইবোৰ
কথাত তাত উলিয়াব নোৱাৰিবা যদি কওঁ মই নাজানো গতিকে মই এইখিনি কথা ৰাখিছোঁ মই নকওঁ কিন্তু মই এইটো এটা মানে স্বীকৃতি দিবলগীয়া কথা ইয়াত কোনো বঁটা প্ৰাপ্তিৰ কথা নাহে কোনো পপুলাৰিটিৰ কাৰণে নাহে অকল আত্মসন্তুষ্টি আজি মই যিখিনি কৰিছোঁ অকল আত্মসন্তুষ্টিৰ কাৰণে কৰিছোঁ মোৰ এইখিনি মানে এটা ক'বলৈ মন যোৱা কথা আছিল কাৰণে ক'লো বাকী বুজাই ক'লোঁ সঁচাকৈ ইয়াতে আহি মই নিজকে মানে কি ক'ম ধন্য বুলি ক'ব লাগিব ইমান নমস্য ব্যক্তিসকলৰ লগত পৰিচয় হৈছোঁ আৰু যিবোৰ কথা আপোনালোকে ক'লে সেইটো মোৰ জীৱনত মানে কিদৰে প্ৰভাৱ পেলাব বা পেলাইছে অলৰেডি মই ভাষাৰে ক'ব নোৱাৰিম মোৰ খুৰী শাহু হয় একচুৱেলি কিন্তু আমাৰ ৰিলেশ্যনটো মানে বাইদেউ ভণ্টিৰ নিচিনাই হয় হয়তো আমি ডেইলি কথা নাপাতিব পাৰোঁ কিন্তু আমি জানো ইজনে সিজনৰ সুখী আৰু দুখী সকলোতে আমি গম পাওঁ আৰু পলিৰ যিদিনাখন এইটো হৈছিলে তাৰে দুদিনমান পিছতে খুৰী খুব ৰেষ্টলেছ হৈ আছিলে মানে কথাবোৰ এনেকুৱা কৈছিলে যে মানে মই পলিক ৰাখিম জীয়াই ৰাখিম মই কিবা এটা কৰিম এইটো কথা হয়তো মানে সকলোৱে ভাবে নিজৰ আত্মীয় কোনোবা এনেকুৱা হ'লে মানে তেহেঁতক ৰাখিব সকলোৰে মন যায় তেতিয়া ময়ো হয়তো মানে এজ এ জেনেৰেল পাৰ্চন ময়ো ভাবিছিলোঁ যে এনেকুৱা সম্ভৱ জানো মানে কিদৰে ৰাখিব মানে কেনেকৈ মানে সমাজে মানে ইমান অকলশৰীয়া মানুহজনী কেনেকৈ মানে এইবোৰ আগুৱাই লৈ যাব কিন্তু এতিয়া মোৰ এইটো ফিল হৈছে মানে পলি যিবোৰ মানে সপোন দেখিছিলে যিবোৰ কথা শুনি আছিলোঁ মাকৰ থ্ৰুদি হয়তো তাই চব কৰি আছে এতিয়া এনেকুৱা ফিলেই হোৱা নাই যে মানে পলি নাই এতিয়াও মানে বাৰ্থডে উইচ কৰিব মোৰ মানে সেইটো ফিল নাহে যে মানে পলি নাই মোৰ এনেকুৱা লাগে খুৰীৰ ওচৰত পলি আছে মই খুৰীৰ মোবাইলত মানে মেছেজটো দিছোঁ মানে এতিয়া তেনেকুৱা হৈছে আৰু মই জানো খুৰীয়ে এইটো বহুত আগলৈকে লৈ যাব আৰু আজি যিটো উপহাৰ দিলে সঁচাকৈ মানে উৎকৃষ্ট উপহাৰ বুলি ক'ব লাগিব আৰু শাস্ত্ৰীয় সংগীত ঠিকেই শাস্ত্ৰীয় সংগীত শাস্ত্ৰীয় নৃত্য এইবোৰ এটা সাধনাৰ বস্তু মেডামে কৈছে হয়তো 10 বছৰ 20 বছৰ 50 বছৰ সাধনা কৰি মানুহে মানে সেইটো পোৱা নাই আচলতে সাধনা মানে কি আমি ভগৱানৰ লগত মানে একাত্ম হৈ যাম কিন্তু খুৰীয়ে আচলতে মনটো লাগে মানে সেই পৰমাত্মাৰ লগত মানে মিলিবৰ কাৰণে সেই মনটো খুৰীৰ আছে পলিৰ লগত আজি মিলিছে আৰু প্ৰত্যেকটো মুদ্ৰা প্ৰত্যেকটো মই দেখিছোঁ মানে টনৰ লগত ভৰি হাত চব মিলিছে এনেকুৱা মানে ক'তো মানে মিছ হোৱা নাই হয়তো মানে একদম পাৰফেক্ট হেৰি নহ'ব পাৰে কিন্তু খুৰীৰ যিটো মানে এটাও তাল মিছ যোৱা নাই মোৰ সেইটো আটাইতকৈ ভাল লাগিছে আৰু মই সঁচাকৈ আজি বহুত হেপ্পী আৰু আপোনালোকক লগ পাইতো বহুত ভাল লাগিছে আৰু জেনেৰেলি মই নকওঁ অলপমান চাই% হয় আজি অকণমান পলিৰ হৈ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত অকণমান গাই দিব বিচাৰিছোঁ চাই গাওঁ হা নহ'লে ভুল হ'লে আৰু বেয়া লাগে কামনারে তেজ
জলাঘাট প্ৰতি আঘাত নীলাম নিশা নাটৰ দূৰৰ তাৰ তৰাদৰ নদী ক্ৰন্দন কোনো ঘাটত দূৰৰ তৰাদৰ নদী ক্ৰন্দন কোনো ঘাটত ভ্ৰূক্ষেপ নাই লোভিছো মই আলিংগনৰ হাতত তাৰে মিঠা ভাজ নিঃস্বৰে আৰু জীয়া জীয়াৰ এখনি নীলা চাদৰ এখনি নীলা চাদৰ মোৰ তাইৰ কাৰণে তাই ইয়াতকৈ ভাল লগা উপহাৰ হ'ব নোৱাৰে আৰু তাই যে ইমান ভাল গায় মই আজি গম পাইছোঁ আৰু বাকী আমি নাচাৰ আগত মোৰ 3গৰাকীমান বান্ধৱী আছে অকণমান মনৰ কথা হয়তো ক্লাছ 4ৰ পিছত আমি কোনেও কাৰো কথা নাজানো মই যেতিয়া ছ'চিয়েল মিডিয়াৰ লগত নাছিলোঁ না আচৰিত মানে মানে মই ফিজিকেলি এবাৰ 6 দিনৰ দিনা তাই মোৰ ঘৰত আহিছে মোৰ সন্মুখত বহি আছে এই সৰুকালৰ বান্ধৱী সৰু বান্ধৱী মোক চিনি পাইছানে মই যেতিয়া তাই মোক অৰ্চনা বুলি কৈছে মই পলিৰ কথা পাহৰি গ'লোঁ মই সাপতিৰে খালি চিঞৰি চিঞৰি কান্দিছোঁ মানে তাই কিমান দিনৰ মানে যে খুব দুখৰ লগৰী আৰু ৰিচেণ্টলি মই কাশ্মীৰৰ পৰা তাইৰ লগত আহিছোঁ গতিকে তাইৰ লগত একেলগে আছোঁ একেলগে খাইছোঁ ফুৰিছোঁ বহুত কথাৰ লগত তাই মোৰ ধৈৰ্য মোৰ তাই ধৈৰ্য আছে মোৰ লগত ধৈৰ্যৰে তাই ভাল গান গায় যিহেতু তাই মানে সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মানে মুৰব্বী অধ্যাপক অধ্যাপিকা তাই ছাত্ৰী বিৰাট প্ৰিয় খুব ভাল পায় ষ্টাইলিছ মেন বহুত চবৰ লগত মিলি জুলি থাকে বন্ধুৰ নিচিনা থাকে মানে খং নকৰি দুগৰাকী মানুহ ব্যক্তিগত ছোৱালীক খুব ভাল পায় আৰু এই সৰু ভাগ্যৱান এই নহওক অৰ্থনে আপোনাক ক'ব আছে মোৰ এইবোৰ মানে বহুত মৰমৰ বান্ধৱী আচলতে আজি গোটেইখিনি মানুহে কোৱাৰ পিছত মোৰ ইয়াতে থিয় হৈ লাজ লাগিছে ইমান সুন্দৰকৈ কৈছে পঢ়ি আমিতো জানোৱেই পঢ়ি আমি একেলগে হায়াৰ ছেকেণ্ডেৰীৰ পৰা পঢ়িছোঁ পঢ়ি হেৰিটো তাৰপিছত চাহাতৰ নিচিনা মানুহে কথা কোৱাৰ পিছত মোৰ ইয়াতে মানে দৃষ্টতাই নাই আচলতে মই এনেকুৱা কথা ক'বলৈ কিন্তু এইটো যিহেতু অপৰ্ণাৰ অনুষ্ঠান অপৰ্ণাৰ মই নগাঁৱত আমি ক্লাছ 5ৰ পৰা ক্লাছ 7লৈকে পঢ়িছোঁ যদিও তাই আমি নিৰ্ভৰ আছিলোঁ গতিকে অপৰ্ণা আৰাধনা আমি একদম ওচৰ চুবুৰীয়া আৰু অপৰ্ণা সদায় আমাৰ ঘৰত আহিব আমি দুজনী একেলগে খেলোঁ ওপৰৰ চালত গৈ খেলোঁ তাই এটা মই সদায় তাইক কওঁ মোৰ তোমাৰ এটা চিনে মনত আছে তাই নীলা ৰঙৰ এটা ফ্ৰক এটা পিন্ধি আহে কেতিয়াবা ওপৰৰ বাটনটো অকণ খুলি থাকে চুলিখিনি চিধা চিধা মোৰ মানে খুব মনত আছে তাৰপিছত তাই আমি নাচ শিকিছিলোঁ পলিক্লিনিকত তাৰপিছত তাই এদিন ক'লে আমি বেলেগত শিকোঁ ব'লা মই য'ত শিকিম তুমি তাতে শিকিবা আমোলাপতিলৈ লৈ গৈছিলে লৈ যাতে সেইদিনাখন জয়ন্ত হাজৰিকা ঢুকালে জয়ন্ত হাজৰিকা ঢুকোৱাৰ কাৰণে আমি এটা নাচ শিকিছিলোঁ নাচটোৰ গানটো মই তাইক কালি গাই শুনাইছোঁ তাই পাহৰিছে বোলে মই কৈছোঁ নহয় এনেকুৱা ধৰণৰ এটা কোৰমাৰ কোৰমাৰ হেৰৌ কোৰমাৰ কোৰমাৰ আমি কৃষকৰে দল বান্ধৈ বাহুত আছে বল এই গানটো আমি নাচিছিলোঁ মানে তাৰপিছৰ পৰা আমি প্ৰত্যেকদিন তাইৰ মানে সিমান মানে সেই বন্ধুত্বটো থকাৰ পিছত মই ক্লাছ 7ত গুৱাহাটী আহিলোঁ তাৰপিছৰ পৰা আৰু তাইৰ মই লগ পোৱা নাই নগাঁৱত মোৰ বাইদেউ বিয়া দিছে গতিকে সেই সূত্ৰে নগাঁৱত যাওঁ যদিও অপৰ্ণাৰ কথা সোধোঁ খুৰাক লগ পাইছোঁ বুক ফেয়াৰত নগাঁৱত বহুতবাৰ কিন্তু বিশেষ কাৰণত মই অপৰ্ণাৰ লগত লগ পাব পৰা নাছিলোঁ কিন্তু যেতিয়া প্ৰিয়াংকীৰ ঘটনাটো হ'ল মোক জ্যোতিয়ে ফোন কৰিছিলে মই সেইদিনাখন নগাঁৱতে আছিলোঁ জ্যোতিয়ে ফোন কৰিলে এনেকুৱা গম পাইছোঁ ন অপৰ্ণা এনেকুৱা হৈছে মোৰ মানে সঁচাকৈ ক'বলৈ মানে যদিও লগ পোৱা নাই কিন্তু ইমান এটা মানে বেদনা অনুভৱ কৰিছোঁ যে তাইৰ লগত মই যাম তাইৰ ওচৰতে আৰু আহি যিটো সেইদিনাখনৰ পৰা মই আমাৰ সদায় লগ নহয় এতিয়াও নহয় প্ৰিয়াংকী সেই পিছত তাই আৰু এটা বুক ৰিভিউটো এবছৰত যিটো কৰিও আছিলে সেই সময়ত তাই চাই দিছিলে আমাৰ কলেজত গৈছিলে গতিকে বহুত লগত মানে
প্ৰত্যেকটো মুহূৰ্তত তাইক মই থাকিব পৰা নাই, কিন্তু যিটো অন্তৰৰ যিটো আমাৰ মানে ভাৱ সমৰ্থন, মানে তাইৰে আমাৰ সম্পৰ্কটো হয়তো মানে আমাৰ বিয়ণ্ড ৱৰ্ডছ, মানে এইবোৰ শব্দৰে মই প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু এই কাশ্মীৰ গ'লোঁ, তাই এদিন ক'লে কাশ্মীৰ যাবা, মই কৈছোঁ যাম। তাৰপিছতে কাশ্মীৰৰ হঠাৎ প্লেনটো গ'ল, লগত মোৰ লগৰ দুজনী ওলাল, আমি 4জনী গ'লোঁ। মানে সাংঘাতিক ধৰণৰ ভাল লাগিল, বহুত মনৰ কথা, বহুত বছৰৰ আমি কথা পাতিলোঁ একেলগে দুজনী ৰাতি থাকোঁতে। মানে তাৰপিছত এটা দিন তাইও মানে কেতিয়াবা ভাঙি যায়, প্ৰিয়াংকীৰ মানে শোকত তাই গান শুনিলে মই গম পাওঁ যে এইটো গান আমি আহি আছোঁ। ফূৰ্তিটো সাংঘাতিক কৰিছে, তাই দেখিয়ে আমি অনুপ্ৰেৰণা পাওঁ আচলতে। মানে কাশ্মীৰত যাওঁতেও আমি মোৰ লগৰ কেইজনীয়ে মানে তাহাঁতক মই যেতিয়া কৈছোঁ কথাখিনি, তাৰপিছতে এনেকৈ আহি আছে, সোণমাৰ্গৰ পৰা গানটো বাজিছে। মই ঠিক তেতিয়া মোৰ লগৰজনীক কৈছোঁ এই গানটো বন্ধ কৰিব, কওঁ কেনেকৈ, ইছ দুনিয়া মে জীনা হে, ইছ দুনিয়া মে মৰনা হে, এই গানটো দুনিয়া মে কৌন হমাৰি হে, এই গানটো বাজি আছিল লতা মংগেশকাৰ। মই জানিছোঁ যে অপৰ্ণাই এদিন কান্দিব, আৰু হয়তো তাই খুব বেছি শোকত ভাঙি পৰিছিলে সেই মুহূৰ্তটোত। তাৰপিছত সেনেকুৱা কিছুমান মুহূৰ্ত আমাৰ কাশ্মীৰ ভ্ৰমণত মানে গৈছে, কিন্তু তথাপি মানে খুব সাংঘাতিক সুন্দৰ কিছুমান আমি মুহূৰ্ত কটাইছোঁ। আৰু মই আজি কি ক'ম, আৰু এইটো অনুষ্ঠান একো ক'ব নোৱাৰোঁ, কিন্তু প্ৰতি মুহূৰ্তত নাথাকিলেও জীৱনৰ শেষ মুহূৰ্তলৈকে মই সদায় আমাৰ বন্ধুত্ব থাকিব। এনেকুৱা মানে মোক সাহস দি মোক কিছুমান কথা কৈ দিয়ে ন, কিবা মোৰ পাৰ্চনেল লেভেলত কিছুমান সমস্যা হয় ন, কিছুমান বহুত সমস্যা, অকলশৰীয়া এজনী মাইকী মানুহৰ লাইফত বহুত সমস্যা হয়, যিটো মানে কাৰোবাক ক'বলৈ ভয় লাগে যে এইটো ক'ম, এইটো প্ৰব্লেম হ'ব পাৰে, কিন্তু তাইক মই কওঁ। তাই মানে ইমান এটা ষ্ট্ৰং এটা মানে হেৰি দিয়ে না, মই ৰৈ যাওঁ মানে যে তাই আছে মানে মোৰ বস্তুটো হ'ব। এই বস্তু মানে মোৰ সোমাই গৈছে, তাই আছে যেতিয়া মোৰ হ'ব, তাই প্ৰব্লেমটো মোৰ ছল্ভ কৰিব। এতিয়া মই ভাবোঁ যে চাগে তাই যিটো কৈছা তাই মোক কেতিয়াও এৰি নিদিয়ে। আমি কিন্তু সদায় কথা নাপাতো, ক্লাছৰ পৰা অহাৰ পিছত আমি হয়তো এদিনেই কথা পাতিছোঁ, কিন্তু সময় নাই। তাই দিন ৰাতি তাই ক্লাছ লৈ ব্যস্ত, ময়ো মোৰ ডান্স ক্লাছ বিজি। এতিয়া জ্যোতিমণি আছে, আৰু এজনী মোৰ বান্ধৱী, তাই মোক অপৰ্ণা বুলি মাতে, অপৰ্ণা বুলি নামাতে আছে। অপৰ্ণাক একচুৱেলি মই স্কুলত আছিল, তাৰপিছত আমাৰ হেৰি আছিল, আকৌ গুৱাহাটীত পালোঁ। সেইখিনি যেতিয়া মই তাইক পালোঁ, তেতিয়া সেই যে আগতে অপৰ্ণাক মোৰ মানে এনেকুৱাকৈ মনত আছে, ইমান ধুনীয়া এটা ডিবেট কৰিছিল, ইমান ধুনীয়া ৰিচাইটেশ্যন কৰিছিল, আৰু তুমি হেৰিটো মেগাজিন ছেক্ৰেটাৰী আছিলা, মানে তাইৰ মানে প্ৰতিভা মানে এনেকুৱা আছিলে, মই ভাবি থাকোঁ আগতে আমি অলপ ইণ্ট্ৰভাৰ্ট আছিলোঁ, অলপ আমাৰ এক্সপ্ৰেশ্যনবিলাক কম আছিলে। মই তাইক দেখি ভাবি থাকোঁ এনেকুৱাই হ'ব লাগে মানে মানুহ, মানে তেতিয়াৰ দিনত তাই ইমান বেছি মানে কি ক'ম আৰু। তাৰপিছত মই তাইক ঠিক আকৌ যেতিয়া প্ৰতিভা পালোঁ, তেতিয়া তাইৰ যাক আমি দুৰ্দশা বুলি কওঁ আৰু, কিন্তু তাই সেই বস্তুখিনি ইমান ধুনীয়াকৈ অভাৰকাম কৰিলে। আৰু মানে মানুহৰ যিটো মানে জীৱনৰ আচলতে সেইটোৱেই শুদ্ধ ন, ময়ো নাজানো মোৰ কি হ'ব কাইলৈ, কিন্তু তাই যেতিয়া মানে তাইক ছোৱালীজনীক মানে ইমান সুন্দৰকৈ জীয়াই ৰাখিছে। এতিয়াও মই তাইক লগেই পোৱা নাই, দেখা নাই, কিন্তু মোৰ আত্মাত তাই এতিয়াও জীয়াই আছে। তুমি মানে ইমান সুন্দৰ যিটো পদক্ষেপ লৈছা, মই ভাবোঁ আমাক মানে অপৰ্ণা তুমি অনন্যা, সঁচাই এইমাত্ৰ কোনোবাই কৈছিলে নহয়, তুমি সঁচাই অনন্যা, আৰু তোমাৰ অনাগত দিনবিলাক ভালে থাকক। আৰু তুমি মানে খুব কষ্ট কৰা ন, তোমাক কোনোবা এগৰাকী ডক্টৰলৈ কৈছিলে আমাৰ ৰেষ্ট ল'বা, আৰু তোমাক বহুত দিন লাগিব, বহুত বছৰ লাগিব, তুমি আমাক বহুত কিবা কিবি এৰি যাব পাৰিবা। ধন্যবাদ। তাই মোক মাতে অপৰ্ণা বুলি নামাতে আছিলে, অপৰ্ণা কি খবৰ সোধে। বাকী জ্যোতিমণি সঁচাকৈ নিজৰ শব্দ একদম ৰূপ পাই গৈছে। অপৰ্ণা ধন্যবাদ, গীতে মাতে নৃত্যই ইমান ধুনীয়া সন্ধিয়া এটা আগবঢ়াইলা আমাক, তাতে ইমান ভব্য গল্প নমস্য মহিলাসকলক লগ পাই সঁচাকৈ বিৰাট ভাল লাগিছে, মনটো ভৰি গৈছে। আৰু তোমাকতো লগ পাইছিলোঁ মঙলদৈত, তাইৰ হাজবেণ্ড মোৰ হাজবেণ্ড একেঠাইতে পষ্টিং আছিল, ছোৱালী একদম সৰু, অপৰ্ণাক দেখিলে চাই থাকোঁ, বুঢ়াৰ নিজৰ দৰে এডাল
পনিটেল বান্ধিব ধুনীয়া শাৰী এখন পিন্ধি তাইক চাব কাৰণে কেইটামান ল'ৰাও গৈছে আমি যাৰ ঘৰত ভাড়া আছিলোঁ কিন্তু মালিকৰ ল'ৰা এটাও গৈছে কৈছে সেই অপৰ্ণা বাক চাব যাম ইমান চাই বেলেগটো নকওঁ হাজবেণ্ডেও চাই আছিল তাই কৈছে চবতকৈ মই মোৰ ছোৱালীকো স্কুলত থ'ব যায় কয় সেই মহিলাগৰাকীক চাবৰ কাৰণে পিছত ড্ৰেছবিলাক ইমানেই ধুনীয়া তাই সঁচা কথা তাইক যেতিয়া কওঁতে আকৌ বি এড কৰোঁতে লগ পালোঁ তাইক কওঁতে কথা তাই গালি পাৰিছে এই কি যে কথা এইবিলাক কোৱা যি হওক আকৌ অপৰ্ণাক লগ পালোঁ আকৌ মাজে মাজে লগ পাই থাকোঁ ওচৰতে ঘৰ অহা যোৱা কম হয় মোৰ ঘৰত মাতিলে তাই যাব বেয়া পায় নৱপ্ৰস্থানৰ অলপ কাষতে থাকোঁ কাৰণে তাই কৈছে তিনিটা বছৰতে যাব পাৰোঁ তোমাৰ ঘৰত নামাতিবা কিন্তু মোৰ শাহুটো গাঁৱতো তাই গৈছে ভ্ৰমণত পাতিছোঁ কাৰণে গৈছে লগ পাই থাকোঁ অন্তৰৰ মিল আছে তাইৰ লগত সদায় আছোঁ সেই বিশেষ কিবা যদি সামান্যও সহায় কৰিব পাৰোঁ কৰি যাম বহুত মৰম অপৰ্ণা আৰু ইমান কম মানুহৰ মাজত মোক ডিউটিত ধৰিছা সেইটো কাৰণে মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ থেংক ইউ অপৰ্ণা আচলতে কি ক'ম এনেকৈ বহুত মানুহৰ মাজত কথা কোৱাৰ কোনো অভ্যাসেই নাই তথাপি অপৰ্ণাই কোৱাৰ বাবে ক'ব ওলাইছোঁ আমি গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী পঢ়া দিন ধৰি অপৰ্ণাক ইমান ধুনীয়াকৈ দেখা পাইছিলোঁ ৰূপী কোৱাৰ দৰে মানে প্ৰতিটো স্কুলৰ প্ৰথমতে অৰ্চনাই পাৰ্টিচিপেট কৰিছিলে আৰু আৰাধনাৰ বায়েক অদিতি অপৰ্ণা প্ৰতিটোতে আমি একেলগে দেখা পাইছিলোঁ তাৰপাছত আকৌ গুৱাহাটীত আহি আকৌ লগ পালোহি তাৰপিছত আপোনাৰ যিবোৰ কাম কৰি আছে সেইবোৰ সঁচাই প্ৰশংসা কৰিব লগা আৰু যোৱা বছৰ তেনেকৈ আমি এটা নগাঁৱৰ আমাৰ বেটছটোৰ এটা গেট টুগেডাৰ হেৰি কৰিছিলোঁ তাতে আমি বহুত ফূৰ্তি কৰিছিলোঁ নহয় অপৰ্ণা কিয় কৈছিলা আমি যে বহুত ফূৰ্তি কৰিছিলোঁ আৰু কি ক'ম মই তেনেকৈ একো ক'ব হেৰি নাই আৰু কলিলৰ বহুত মৰম থাকিল জ্যোতিমণিৰ মোৰ লাইফত এটা পাৰ্ট আছে এইটো কথা মই ক'ব লাগিব জ্যোতিমণিৰ হাজবেণ্ড মৃণাল দাস খুব ভাল গীটাৰিষ্ট কেতিয়াবা আমি এনেকুৱা অনুষ্ঠান পাতিলে মৃণাল দাসক আমাৰ লগলৈ আনিম বহুত এনাৰ্জেটিক মানুহ মানে বহুত মানে টাইম ক্ৰেডিট আছে দেই এইখিনি ক্ষেত্ৰত মৃণাল দাসৰ কাৰণে মই কিয় কৈছোঁ মোৰ অকণমানি ককো কেন্দ্ৰীৰ কাৰণে তেখেত চিকিৎসক অকল চিকিৎসক নহয় কেতিয়াবা যদি মোৰ কেন্দ্ৰীত গা বেয়া হয় মই যেতিয়া কেন্দ্ৰীত আনিছিলোঁ মোৰ এটা মানে এনি টাইম এটা ভয় সোমাই থাকে ন মোৰ কিবা এটা হৈ যাব নেকি তাই কিবা এটা হ'ব নেকি এদিন কেন্দ্ৰীত গা বেয়া হৈছিলে তাই মৃণাল অস্থি দিব গৈছিলে দেউতাকৰ অস্থি দিব যাইছে তাইক মই কৈছোঁ যে কেন্দ্ৰীত গা বহুত বেয়া তাই ইমিডিয়েট তাইৰ হাজবেণ্ডক খবৰ দিছে অস্থি দি আছে সেই অস্থি দিয়াৰ পৰা তেখেতে মোক ফোন কৰিছে যে তুমি অমুক ডক্টৰ তালৈ গৈছা আৰু ৰাতি তাই 12 বজাত মোৰ কেন্দ্ৰীকৰ গা যেতিয়া বেয়া হয় জ্যোতিমণি মানে সেই দায়িত্বটো সিহঁতে জানে মানে মোৰ সিহঁত এটা পাৰ্ট হয় আৰু সেইকাৰণে মোৰ ঘৰখনৰ লগত মানে এনেকুৱা নহয় যে আমি সদায় আপডাউন কৰোঁ কিন্তু মোৰ ঘৰখনৰ লগত সিহঁতৰ পৰিয়ালৰ এটা সাংঘাতিক এটা আত্মিক সম্বন্ধ আছে মোৰ ককোখিনি নিশ্চিত পায় এইটো এটা মোৰ চিনাকি দিবলৈ মন গ'ল বাকী আমাৰ ধুনীয়া বহুজনী আছে বাগিচাৰ যিখিনি সৃষ্টি আমাৰ জনপ্ৰিয় বহুজনীবিলাক চবৰে মোৰ কিবা 100% বহুত ক্ৰেডিট আছে এজন মানুহৰ সৃষ্টিৰ পিছৰ মানুহজন কিন্তু মোৰ মনৰ কথা কি ক'ম অপূৰ্ণাক মই আৰ্পূৰ্ণা বুলি কওঁ দেই আমি ঘৰত ক'ব লগা হ'লে কিবা কথা আৰ্পূৰ্ণা বুলি কওঁ আৰু মই 2019 মানত লগ পালোঁ আমাৰ ঘৰত স্বাতী কিৰণ আহিছিলে স্বাতীক লগ ধৰিবলৈ গৈছিলে মীনাক্ষী নাথ আৰু অপৰ্ণা তেতিয়াৰ পৰা চিনাকি আৰু তেতিয়াৰ পৰা ভাল বন্ধু হৈ গ'লোঁ আৰু আৰ্পূৰ্ণাকো মই বহুত শিকিছোঁ মানে ইমান পজিটিভ আৰু মই তেখেতৰ কথা কৈ মই আনৰো মানে দুখ পাতলাওঁ দেই তেখেতে যে ইমান ধুনীয়াকৈ থাকে আৰু কি ক'ম মানে সাংঘাতিক মৰম লগা সাংঘাতিক মৰম লগা এগৰাকী মানুহ আৰু দেই আৰু পলিকটো লগতে থাকে আৰু তেনেকুৱা কথা নাই আমি পলিৰ কথা পাতি থাকোঁ আৰ্পূৰ্ণাৰ কথা ওলালে পলিৰ কথা ওলায় আৰু কি ক'ম খুব ভাল লাগিছে চবকে লগ কৰি আৰু মই মানেতো কবিৰ লগতে থাকোঁ আমাৰ ঘৰখন সঁচাকৈ মানে কবিতাৰ নিচিনাই হৈ মানে যিকোনো কথাতে কবিতাই হয় সেইকাৰণে মই তেওঁৰ কবিতাই মানে অলপৰ থাকেই নহয় মনতে মানে থাকে তেওঁৰ কবিতা এখনকে কৈ দিছোঁ তোমাৰ বুকুত গজি আছে বিষাদ ঢেকীয়া মোৰ মুখত পৰি আছে চাহ এইটো
ঠিক তেনেকৈ তোমাৰ হাতৰ একাজলি তাক মোৰ মৰি সৰু সৰু কবিতাৰ কলি কিছুমান ভাল লাগে। তাৰপিছত মোৰ এটা কোঠাত তেওঁ বহে আৰু পঢ়া শুনা কৰে, এটা কোঠাত তেওঁ খোৱা লোৱা কৰে, এটা কোঠাত তেওঁ গান গায়, আনটোত শুৱে। মোৰ হৃদয়ৰ চাৰিওটা ঠাই তেওঁ ভাড়া লয়, তেওঁ আন কোনো নহয় দুখ। ধন্যবাদ। তেওঁ আন কোনো নহয় দুখ, কাৰণ আমাৰ জীৱনৰ সকলোৰে জীৱনৰ 4/3 কিন্তু দুখ হয়, হয়নে? সেই দুখখিনিকে আমি তাক ধুনীয়াকৈ ৰাখি জীৱনমুখী হৈ জীয়াই থাকিব লাগিব। গতিকে আমাৰ জীৱনৰ 4/3 দুখ। ধন্যবাদ। দিব নালাগে, তাই মোৰ একেলগে যাব গৈছে আমাৰ একেটা চৌক অতিথি চবেই জানে যে তোমালোকে মোৰ কথা কৈছা। অতিথিটো চবৰে কাৰণে মানে এটা হেৰি হয়, তাই কৰা এই অতিথি নিচিনা ক'ব নোৱাৰা, মানুহে গালি দিয়ে অতিথি নিচিনা ক'ব নোৱাৰা। তাই মোৰ পৰিলে একেলগে ডাঙৰ দিব পোৱা, গতিকে বহু কথাৰ লগত আজি আছিলে মামীহঁতৰ কথা আছিলে, মামীয়ে দিব নোৱাৰিলে। সমস্যা থাকে, মামী মিটিং আছে, মামী দিব নোৱাৰিলে। তাইৰো মোৰ মাজত বহুত কথা, আমি কিবা কাৰণত আমি বিচ্ছিন্ন হৈ আছিলোঁ, মানে বহু কিবা কাৰণ, বহুত ব্যক্তিগত কাৰণত। কিন্তু তাইৰ মনটোতে চব সদায় আছিল মোৰ কাৰণে, কেতিয়া মোক তাই লগ পাব। মোৰ জীৱনটো এখন কিতাপ, কেতিয়াবা মই লিখিম চাগে, যিহেতু মোক কৰিয়ে মোক বহুত দিন ৰিকুৱেষ্ট কৰি আছে যে মই লিখিব লাগে। একচুৱেলি মই বহুত কষ্টত থাকোঁ, লিখিব গ'লে মোৰ বহুত কান্দোন ওলায়। কিন্তু এতিয়া মই অলপ পাইছোঁ, সাহসবোৰ ঘূৰাই পাইছোঁ। সকলোৱে মানে মোক আজি মীনাক্ষী নাট আহিছিলে, মীনাক্ষীয়ে মোক এটা টাৰ্গেট দিছে, মই এই বছৰ এখন কিতাপ উলিয়াব লাগে। মই বিৰাট ভয় আছোঁ যে মই নাচিম নে গান গাম নে কবিতা লিখিম। মীনাক্ষীয়ে মোক টাৰ্গেট দিছে এই বছৰ আপোনাক কিতাপ ওলাবই লাগিব। তাই মোক প্ৰায়ে ফোন কৰি থাকে। মোৰ কাৰণে একো মন মই নোৱাৰিম, এইটো কথা নহয়, কিন্তু মোৰ এখন কিতাপ, মোৰ জীৱনটো কিছুমান এনেকুৱা কথা আছে। তাই মোৰ ভণ্টি, একেটা চকুত মোৰ এবাৰ ডাঙৰ হৈছোঁ, কিন্তু তাইৰ লগত মই বিচ্ছিন্ন হৈ আছোঁ কোনো কিবা কাৰণত। যিবোৰ প্ৰকাশ কৰিব মন যায়, মন নাযায়। কিন্তু আজি তাই বিপদৰ দিনত তাই মোৰ কাষলৈ দৌৰি আহিছে। আজি তাই মোৰ প্ৰত্যেকটো মমেণ্টত তাই মোৰ লগত আছে। সুখৰ দিনত নাছিল, যিটো সময়ত সুখৰ দিনত আমি বিচ্ছিন্ন হৈ আছোঁ, এতিয়া মোক প্ৰয়োজন তাইক ন, যে তাই নিজৰ বায়েকজনীৰ কাষত তাইক মই যেতিয়াই বিচাৰোঁ তেতিয়াই একেটা চকুত তাক। What do you want? সকলোৱে এনজয় কৰিলে চাগে। এই লাষ্ট মমেণ্টটো কেনেকুৱা লাগিল চবে একেলগে মই ভাবোঁ পলিৰ কাৰণেতো মোৰ বেষ্ট গিফ্ট হয়। মই বহুত হেপ্পী হৈছোঁ যে তাইক ইমান মানুহে ভাল পাইছে, ইমান মানুহে মৰম দিছে। তাৰ কাৰণে মই চবৰে ওচৰত আকৌ এবাৰ